এইখিনি কি অংক দি দিছে কি কৰিম চোৱা আমি গ্ৰাফডাল যে আছে নহয় সেই গ্ৰাফটো এক্সক কেইবাৰ চুইছে আমি ইয়াতে 0 টা থাকিব 0 টা হেল্ল' ডিয়াৰ এট ষ্টুডেন্ট কি খবৰ তোমালোকৰ আজি এই ভিডিওটোৰ জৰিয়তে বহুপদ চেপ্টাৰৰ গোটেইখিনি তোমালোকক ওৱান শট হিচাপে তোমালোকক মই দি দিছো তোমালোকে সম্পূৰ্ণ এই ভিডিওটো চালে তোমালোকে বহুপদ চেপ্টাৰৰ একো বেলেগ একো চাব নালাগে তোমালোকে ধুনীয়াকৈ পৰীক্ষাত একদম মজাকে ৰিজাল্ট আনিব পাৰিবা ঠিক আছে তে সম্পূৰ্ণ ভিডিওটো চোৱা খুব ধুনীয়াকৈ বুজি পাবা কিবা বুজি নাপালে কমেন্টত তোমালোকে জনাই দিবা ঠিক আছে ভিডিওটো আৰম্ভ কৰো বলা অনুশীলনী 2.1 ৰ 1 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেগবোৰ তলত দিয়া আছে ঠিক আছে প্ৰতিটো ক্ষেত্ৰতে px ৰ শূন্যৰ সংখ্যা উলিয়াব দিছে তোমালোকক এই কনসেপ্টটো তোমালোকক ইন্ট্ৰোডাকশন ভিডিওটো তোমালোকক মই বুজাই দিছোই তোমালোকে কোনোবাই যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে গোটেই চ্যাপ্টাৰটো মই ইন্ট্ৰোডাকশন ভিডিও কি ফৰ্মুলা ইউজ হ'ব কি কনসেপ্ট লাগিব এই চ্যাপ্টাৰটো গোটেইখিনি বস্তু মই তোমালোকে যদিও ক্লাস 9 ত বহুপদ যদিও পঢ়া নাই তোমালোকে সেই ভিডিওটো চালে সম্পূৰ্ণ চ্যাপ্টাৰটো একদম ইজি হলখলিয়া একদম ভাতৰ লগত পানী খোৱা নিচিনা হৈ যাব তে তোমালোকক ৰেকমেন্ড কৰো সেই ভিডিওটো চোৱা ডেসক্ৰিপচনতে তোমালোকে লিংক পাবাই মানে ঠিক আছে যদিও তোমালোকক মই সেই ভিডিওটো চাবলৈ দিছো তেতিয়াও তোমালোকক মই যেহেতু এই ভিডিওটো চাম বুলি অন কৰিছা তোমালোকে কিবা এটা শিকিব লাগিব হেতু কাৰণে তেও মই কনসেপ্ট কি ইউজ হ'ব মই হেখিনি তোমালোকক মই বুজাই দিছো চোৱা কাৰ্তীয় সমতল সকলোৱে চিনি পোৱা নে কাৰ্তীয় সমতল এইটো হৈছে কি x x ডেশ x অক্ষ মানে যোনডাল পথালি থাকিব হেডাল x অক্ষ এইডাল হৈছে আমাৰ y অক্ষ হয় নে নাই আৰু এইখিনি যত কটাকটি কৰিছে দুয়োডাল অক্ষয় যোনডাল কটাকটি কৰিছে এই বিন্দুটোৰ নাম কি মূল বিন্দু হয় নে নাই তাক আমি o এলফাবেটেৰে বুজি পাও হৈছে এতিয়া ইয়াত যদি মই কিবা এটা যদি লেখ অংকন কৰো ধৰি লোৱা কেনেকুৱা লেখ অংকন কৰিম এইটো দেখা পাইছা এইটো এটা লেখ ঠিক আছে এই লেখডাল এতিয়া মোক যদি প্ৰশ্ন কৰে যে এই লেখডাল যে তুমি যে আকিছা সেই লেখডালৰ কেইটা শূন্য হ'ব শূন্য মানে কি কেইটা সমাধান থাকিব কথাটো বুজি পাইছা মনত ৰাখিবা এই লেখডালে x অক্ষক যিমানবাৰ সেট কৰিবা বা x অক্ষক যিমানবাৰ কটাকটি কৰিব সিমানটা শূন্য থাকিব তে x অক্ষ কেইবাৰ কটাকটি কৰিছে এইটো এটা আকৌ এইটো এটা হয় নে নাই তো দুবাৰ কটাকটি কৰিছে কাৰণে দুটা শূন্য ওলাব দুটা শূন্য থাকিব কথাটো বুজি পাইছা দুটা শূন্য থাকিব বা দুটা সমাধান থাকিব বলে আৰু এটা মই বুজাই দিউ চোৱা এইটো হৈছে আমাৰ কাৰ্তীয় সমতল লেখডাল বলে এই এনেকুৱাকে গৈছে এইবাৰ দেখাচোন এই লেখডালে x অক্ষক কটাকটি কৰিছে নে কটাকটি কৰা নাই যদি কটাকটি যদি নকৰে তে শূন্য আমাৰ নাথাকিব মানে শূন্য আমাৰ কি হৈ যাব শূন্য নাথাকিব হয় নে নাই কথাটো বুজি পাইছা শূন্য নাথাকিব তা বুজি পাইছা শূন্যৰ সংখ্যা 0 হ'ব তেতিয়া আকৌ ইয়াতে যিমানবাৰ কাটিব সিমানটা শূন্য হ'ব কথাটো বুজি পাইছা সিমানটা সমাধান হ'ব কথাটো বুজি পাইছা একদম হেতুৱে কনসেপ্ট ঠিক আছে সো এক নম্বৰ খিনি মই সমাধান কৰি দিম তোমালোকে হয়তো বহুতে দেখি পেলা গ্ৰাফ খিনি দেখি পেলা একদম ভয় কৰিছা তোমালোকে ভাবিছা চাগে স্যাৰ কি হৈ গল কি দিছে কি সহজকে একদম ধুনিয়াকে আমাক দি দিছিলে যে 2 এ 3 এ কিমান আমি লিখি দিছিলো 5 তেনেকুৱা অংকই ঠিক আছিল এইখিনি কি অংক দি দিছে তোমালোকে ভয় কৰিব নালাগে একদম চোৱা একদম ইজি টু হয় না বহুত ইজি চাই যোৱা খালি কি কৰিম চোৱা আমি গ্ৰাফডাল যে আছে নহয় সেই গ্ৰাফটো এক্সক কেইবাৰ চুইছে আমি হেতু চাম এইটো গ্ৰাফ হয় না এইটো কাৰ্তীয় সমতল এইটো y অক্ষ এইটো x অক্ষ এই গ্ৰাফটোৱে x অক্ষ কেইবাৰ চুইছে জানা স্যাৰ নাই চোৱা ঠিক আছে নাই চোৱা মানে শূন্য নাথাকিবই তাত ঠিক আছে ইয়াতে 0 টা থাকিব কি থাকিব শূন্য আৰু 0 টা থাকিব মানে নাথাকিবই মানে শূন্য নাই ইয়াতে গ্ৰাফটোৱে x অক্ষক চোৱা নাই বুজি পাইছা সিম্পল একদম 0 টা থাকিব ইয়াতে কেইবাৰ চুইছে এইয়া চোৱা এবাৰ চুইছে y অক্ষক চাব নালাগে আমি x অক্ষক কেইবাৰ চুইছে x অক্ষক এবাৰ চুইছে সো এটা থাকিব এটা শূন্য থাকিব বুজি পাইছা নে নাই কোৱা
বুজি পাইছা তেতিয়াহ'লে লাইকটো দবাই দিয়া আৰু ঠিক আছে নেক্সটটো চোৱা 3 নম্বৰটো চোৱা কেইবাৰ চুইছে এবাৰ দুবাৰ তিনিবাৰ তিনটা থাকিব বুজি পাইছা আৰে বাবা বুজি পাইছা নে নাই কোৱা বুজি পাইছা ক্লিয়াৰ হৈছে ঠিক আছে চোৱা ইয়াতে কেইবাৰ চুইছে এইটো গ্ৰাফ কেইবাৰ চুইছে এবাৰ দুবাৰ দুটা থাকিব স্যাৰ এইখিনিতো কোৱেশ্চন আমি পাৰিমেই কিন্তু প্ৰথম দেখাৰ লগে লগে একদম ইমান একদম ইঞ্জিনিয়াৰিং লেভেলৰ কিবা কোৱেশ্চন দি দিয়ে নেকি এনেকা লাগে ভয় কৰিব নালাগে তোমালোকে প্ৰথম পাই আছে কোৱেশ্চনখিনি এনেকুৱা লাগিবই ঠিক আছে যেতিয়া তোমালোকে প্ৰেক্টিস কৰি যাবা তোমালোকে চাবা মহাৰত হাসিল কৰি লবা একেবাৰে ঠিক আছে হিকানে অংক সাবজেক্টটো বহুত ইন্টাৰেষ্টিং সাবজেক্ট হয় তুমি প্ৰথমত শিকিবা দুবাৰ তিনিবাৰ কৰিবা ৰিভাইজ মাৰিবা বাৰে বাৰে তেতিয়া তোমাৰ কি হৈ যাব বেছ ষ্ট্ৰং হ'ব তুমি নজনা কথাও তেতিয়া শিকিব পাৰিবা নতুন নতুন কিছুমান মেথড ব্ৰেইনত অটোমেটিক্যালি আহিব যে মই এনেকুৱাকে কৰিব পাৰো নেকি হয় পাৰিবা ঠিক আছে তুমি যেতিয়া নতুন নতুন মেথড শিকিবা নিজৰ সাৰ সকলক তোমালকে চাই লব দিবা ঠিক আছে যে স্যাৰ মই এটো এটা নতুন মেথড শিকিছো এটো এনেকাকে কৰিলে হ'ব নেকি খুদিবা যদি সাৰে কয় হয় ঠিকই আছে তেতিয়াহলে তোমালকে হেতু এপ্লাই কৰিব পাৰিবা ঠিক আছে 5 নম্বৰ কোৱেশ্চনটো চোৱা কেইবাৰ কাটিছে এক চকক এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ তে চাৰিটা শূন্য বুজি পাইছা তোমালকে সমান চিন দি পেলাই তোমালকে লিখি লবা দেই গ্ৰাফ কিটা লাগে আৰু গ্ৰাফ কিডাল কাট পেন্সিলে ৰাখি পেলাই ধুনিয়াকে তোমালকে নোট কপিত একদম ধুনিয়াকে নোটস বনাই লবা দেই ইয়াতে কেইবাৰ কাটিছে এবাৰ দুবাৰ তিনিবাৰ তে তিনটা থাকিব স্যাৰ বুজি পাই গলো আৰে বুজি পাবাই কোনে বুজাই আছে ঠিক আছে এতিয়া অনুশীলনী 2.2 ৰ 1 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা তলৰ দ্বিঘাত বহুপদবোৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা ঠিক আছে একদম ইজি কোৱেশ্চন ঠিক আছে 1 নম্বৰটো কি দিছে চোৱা 1 নম্বৰটো দিছে x² - 2x - 8 এই বহুপদটোৰ আমাক কি দিছে শূন্য উলিয়াব দিছে প্ৰথম শূন্য উলিয়াম আৰু তাৰ পিছত শূন্যবোৰ আৰু সহগবোৰৰ মাজত আমাৰ কি কৰিব দিছে সত্যাপন কৰিব দিছে দেই এতিয়া শূন্য উলিয়াবলৈ আমি কি কৰিব লাগিব মনোযোগেৰে চাই যোৱা দেই কি কৰিম আমি উৎপাদক বিশ্লেষণ জানোনে আমি উৎপাদক বিশ্লেষণ জানো যদিও নাজানা তোমালোকক মই শিকাই দিছি চোৱা x² - 2x - 8 ইকুৱেল টু শূন্য দি দিম যেহেতু মই শূন্য উলাই আছো এতিয়া কি কৰিম মনোযোগেৰে চাই যাবা হা ইয়াতে x² সহগ কি আছে প্ৰথম পদৰ যোনটো সহগ আছে হেতু কি আছে 1 আছে 1 পূৰণ পিছৰ সংখ্যা একদম 3 নম্বৰ পদটো একদম লাষ্টৰ পদটো কিমান আছে 8 এই দুটা পূৰণ কৰিবা কিমান পাবা 8 8ক তুমি উৎপাদকত ভাঙি দিয়াছোন 2 4 গুণ 8 2 2 4 এতিয়া এই যে উৎপাদক বিলাক যে পালো যে সেই উৎপাদক কিটাৰে ইয়াতে যি চিন থাকিব ইয়াতে কি চিন আছে মাইনাস কৰি মাজৰ যোনটো সংখ্যা থাকিব হেতু মিলাব লাগে তে কেনেকৈ মিলাম চোৱা x² লিখিলো মাইনাস মই মাইনাস দিলো 2ৰ জেগাত মই এই যে তিনিওটা আছে নহয় তিনিওটা উৎপাদক মই ব্যৱহাৰ কৰি পেলাই মাইনাস কৰি মাজৰটো মিলাব লাগে কেনেকৈ মিলাম মনোযোগ দিবা 2 দুগুণে এপিনে 4 হৈ আছে 4 ৰ পৰা এইটো ওপৰৰ 2টো যদি মই বিয়োগ কৰি দিও তেতিয়াহলে 2 পাই যাম 4 ৰ পৰা মই 2 বিয়োগ কৰিলে 2 পাই আছো মই কি কৰিলো 4 - 2 কৰিম ঠিক আছে লগতে এটা x আছিল -8 ইকুৱেল টু 0 বুজিব চেষ্টা কৰা মই এটো জিটি সংখ্যা বহাই দিব নোৱাৰো এই দুটা সংখ্যা 4 - 2 কৰিলে 2 পাই আছো মনোযোগ দিবা দেই ইয়াতে যি চিন থাকিব হেতুৱে কৰি পেলাই কিন্তু মাজৰ সংখ্যাটো মিলাব লাগিব এতিয়া 4 - 2 কৰি পেলাই মই 2 পাই আছো কিন্তু আমি এই যে পূৰণ ফলটো যিমান পাইছিলো এই দুটা পূৰণ কৰিও সেই হিমানি পাব লাগিব তে 4 দুগুণে 8 হৈ আছে নে নাই চোৱা কথাটো বুজি পাইছা মানে উৎপাদক এই যে তিনিটা আছে সেই উৎপাদক তিনিওটা তুমি ব্যৱহাৰ কৰিবই লাগিব যিমানটা উৎপাদক ওলাব কিমানটা তুমি ব্যৱহাৰ কৰি পেলাই মাজৰ সংখ্যাটো তুমি বহাব লাগিব ঠিক আছে বুজি পাইছা এতিয়া মানে কি কৰিব লাগিব 2 2 2 পাইছো তুমি যদি ভাবিছা যে নাই তলৰ দুটা 2 দি পেলাই পূৰণ কৰি পেলাই 4 বনালে হ'ব নেকি নহয় তুমি ওপৰৰ দুটা 2 যদি পূৰণ কৰি পেলাই 4 পাইছা তলৰটো মাইনাস কৰি দিয়াতে 4 - 2 2 পাই আছা আকৌ 4 দুগুণে এই পূৰণ ফলৰ 8টো হ'ব লাগিব তেতিয়াহে হ'ব কিন্তু দেই
এতিয়া চোৱা নেক্সট x² লিখিলো মাইনাস মাইনাসটো মাইনাসে দিলো 4 লগত যদি পূৰণ কৰো -4 হৈ যাব x টো এপিনে আছে পূৰণ হৈ আছে -4x কথাটো বুজি পাইছা -4x হৈ আছে মাইনাসে প্লাস 2 লগত x টো পূৰণ কৰিলে 2x -8 = 0 এতিয়া চোৱা আমাৰ দুটাকে আমি জোড়া পাতি লৈছো এতিয়া প্ৰথম জোড়াটোৰ পৰা আমি কমন আনিম কমন চোৱা ইয়াতো x আছে ইয়াতো x আছে তে x যদি মই কমন আনো ইয়াতে x দুটা আছিল এটা x কমন আনিলে এটা x ৰৈ যাব হয়নে নাই মাজত মাইনাস চিন আছে x যেহেতু এটা সিঙ্গল কমন আনিলো ৰৈ যাব কি 4 কথাটো বুজি পাইছা ইয়াতে কি চিন আছে প্লাস চিন প্লাস বহালো এই দুটাৰ পৰা কি কমন আহিব এই দুটাৰ পৰা 2 কমন আহিব যদি 2 কমন আনো ইয়াতে কি ৰৈ যাব x ৰৈ যাব প্লাসে মাইনাসে মাইনাস তোমালকে মনত ৰাখিবা এই চিনডাল আৰু এই চিনডাল পূৰণ কৰি ইয়াতে বহাবা দেই এটো পাহৰি না যাবা যে এই মাইনাসটো ইয়াতে বহাইছো নেকি এনেকা নহয় এই চিনটো আৰু এই চিনটো এই দুটা চিনটো তোমালকে পূৰণ কৰি প্লাহে ইয়াতে বহাবা দেই মই বিলাক চিনবিলাক তোমালক বুজাবলৈ দিছো দেই পৰীক্ষাত দিনি দিবা 8 ৰ পৰা যেতিয়া তুমি 2 কমন আনিবা থাকি যাব 4 তেতিয়া 2 4 গুণ 8 হৈ যাব হয়নে নাই ইকুৱেল টু 0 ঠিক আছে এতিয়া আমি দেখা পাইছো যে x - 4 আমাৰ কি হৈ আছে আমাৰ সেম হৈ আছে যদি সেম হৈ আছে তেতিয়ালে গম পাবা যে অংকটো শুদ্ধ হৈ গৈ আছে x - 4 দুয়োটাতে আছে দেখা পাইছা তে x - 4 তুমি কমন লৈ আহা x - 4 কমন আনিলো ইয়াৰ পৰা যেহেতু x - 4 টো কমন আনিলো ৰৈ যাব x তো ৰৈ যাব x মাজত কি চিন আছে প্লাস x - 4 যেহেতু কমন আনিলো ৰৈ যাব 2 তো 2 ৰৈ গল ইকুৱেল টু 0 সো এতিয়া কি কৰিম সোৱা এতিয়া কি কৰিম x - 4 ইকুৱেল টু 0 দি সাম ইকুৱেল টু 0 কথাটো বুজি পাইছা নে আচ্ছা এটো পূৰণ এটো ইকুৱেল টু 0 ঠিক আছে সো এটো ইকুৱেল টু এবাৰ 0 দি সাম অর x + 2 ইকুৱেল টু 0 এবাৰ দি পেলাই সাম ঠিক আছে এতিয়া সো x - 4 টো এপিনে লৈ গলে +4 হৈ যাব আৰু x + 2 টো এপিনে গুছি গলে -2 হৈ যাব হয়নে এতিয়া x ৰ মান মই পালো 4 x ৰ মান মই পালো -2 দেখা পাইছা মই x ৰ মান উলালো মানে কি এই বহুপদটোৰ আমি কি পাই গলো আমি শূন্য পালো এতিয়া এই বহুপদটোক মই আলফা বুলি ধৰি লম আলফা = 4 বুলি ধৰি লম আৰু বিটা = মই -2 বুলি ধৰি লম ঠিক আছে মানে আলফা = 4 বুলি ধৰিছো আলফা মানে কি এটো শূন্য আৰু দেই এই বহুপদটো শূন্য বুলি ধৰিছো আৰু বিটা মানে এই শূন্যটোৰে বহুপদ আনটো বহুপদ বুলি আনটো বহুপদৰ শূন্য বুলি ধৰি লৈছো ঠিক আছে এতিয়া আমি শূন্যবোৰৰ কি কৰিব লাগিব হহকবোৰৰ আমি কি কৰিব লাগিব মাজৰ সম্পৰ্কটো আমি চাব লাগিব সো শূন্যবোৰৰ সমষ্টি কি আছিল ফৰ্মুলাটো আছিল -b/a হয়নে নাই এতিয়া শূন্য কেইটা আছে বাৰু শূন্য দুটা তো শূন্য এটা আছিল আলফা = 4 আৰু এটা আছে বিটা -2 হয়নে নাই তে শূন্যবোৰৰ সমষ্টি মানে কি আলফা প্লাস বিটা হয়নে নাই ইকুৱেল টু মই -b/a পাই আছো এটি আলফাৰ মান কিমান আলফাৰ মান হৈছে 4 প্লাস বিটাৰ মান কিমান -2 বহাই দিম এই পিনে -2 মাইনাসে থাকিল b মানে এতিয়া কোনটো হ'ব মনোযোগ দিবা আমাৰ ইয়াতে লিখিছো চোৱা a কি হৈ যাব মনোযোগ দিবা a সদায় x² ৰ লগৰটোহে আমাৰ a হ'ব হয়নে নাই তে x² লগত কি থাকে 1 আছে সো a হৈ যাব আমাৰ 1 b হৈ যাব x ৰ লগৰটো x ৰ লগত কি আছে -2 আছে সো b হৈ যাব -2 আৰু c হৈ যাব ধ্ৰুবক পদটো কি আছে -8 বহাই দিলো এতিয়া b কিমান -2 তো ইয়াতে -2 বহাই দিলো a কিমান a আছে 1 বহাই দিলো এতিয়া এই পিনে কৰিলে 4 প্লাসে মাইনাসে -2 ইকুৱেল টু এপিনে হৈ যাব -মাইনাসে প্লাস 2/1 হৈ যাব সো এপিনে হৈ যাব 4 ৰ পৰা 2 গলে 2 আৰু এপিনেও 2/1 মানে 2 সো আমাৰ শূন্যবোৰৰ সমষ্টি আমাৰ প্ৰমাণ কৰা হৈ গল সম্পৰ্কটো স্যাটিসফাই কৰিছে মানে লগতে আমি শূন্যবোৰৰ গুণফল ফৰ্মুলা কি আছিল যেহেতু শূন্য দুটা আছে শূন্য দুটাৰ গুণফল ফৰ্মুলা কি আছিল c/a সো শূন্য দুটা কি আলফা আৰু বিটা সো আলফা পূৰণ বিটা হৈ আছে তো c/a হৈ আছে সো আলফা কিমান 4 বিটা কিমান -2
c কিমান c আছে -8 a কিমান a আছে 1 হয়নে নাই এতিয়া 4 দুগুণে 8 তে -8 হৈ যাব মাইনাস আছে কাৰণে -8 আৰু এপিনে -8/1 মানে -8 সো এইটো হৈ গল আমাৰ শূন্যবোৰৰ আৰু হহকবোৰৰ আমাৰ কি আছিল মাজৰ সম্পৰ্কও আমাৰ সত্যাপন কৰা হৈ গল আৰু বহুপদৰ শূন্য দুটাও মই উলিয়াই দিলো ঠিক আছে এনেকুৱাকে তোমালকে গুটি অংকটো কৰিব লাগিব ঠিক আছে ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকক মই 5 নম্বৰটো সমাধান কৰি দি আছো 5 নম্বৰটোত কেনেকৈ সমাধান কৰে আৰু শূন্যবোৰ কেনেকৈ উলাই আৰু সম্পৰ্ক কেনেকৈ সত্যাপন কৰিব লাগে দেখাই দি আছো সোৱা t স্কয়াৰ -15 ঠিক আছে আচ্ছা t স্কয়াৰ -15 ক মই √15 স্কয়াৰ লিখিব পাৰো মানে কি হৈ আছে ৰুট ওভাৰ আৰু স্কয়াৰ কাটা কাটি গৈ পেলাই আকৌ 15 পাই যাম হয়নে নাই এতিয়া সোৱা এটো a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত হৈ আছে a স্কয়াৰ - b স্কয়াৰ ফৰ্মুলাত হৈ আছে ইকুৱেল টু কি আছিল a + b হোল ইনটু a - b হয়নে নাই এতিয়া a মানে ইয়াতে t হৈ আছে সো t plus √15 এটো b হৈ আছে √15 হৈ যাব হয়নে নাই আৰু এটো হৈ যাব কি a - b সো হৈ যাব t - √15 কথাটো বুজি পাইছা ভালকৈ চোৱাচোন ঠিক আছে ইকুৱেল টু এপিনে 0 দি কৰিম কাৰণ শূন্য ওলাই আছে হয়নে নাই এই ফৰ্মুলাটো তোমালকে জানিব লাগিব এইবোৰ প্ৰশ্ন দেই এতিয়া নাও t plus √15 equal to এবাৰ 0 দিম or t minus √15 equal to এবাৰ 0 দি দিব দেই সো হৈ যাব t equal to √15 to এপিনে গৈছে গলে -√15 আৰু t equal to -√15 to এপিনে গৈছে গলে +√15 বুজি পাইছা সো t ৰ ভ্যালু মই পাই গলো মানে যোনটো বহুপদৰ আমাৰ যোনটো চলক দিব সেই চলকৰ মান উলিওৱাটোৱে কি কয় শূন্য উলিওৱা বুলি কয় সো t equal to -√15 আৰু t equal to √15 ঠিক আছে এতিয়া মই এটুক আলফা বুলি ধৰি লও আৰু এটুক আমি বিটা বুলি ধৰি লও ঠিক আছে এটুক আমি বিটা বুলি ধৰি লও ঠিক আছে এতিয়া আমাৰ সম্পৰ্কবোৰ সত্যাপন কৰিব লাগিব তো প্ৰথম কি আছিল শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি কি আছিল ফৰ্মুলা -b/a ঠিক আছে আচ্ছা শূন্য দুটা কি আলফা আৰু বিটা সো যোগ কৰিব লাগিব সমষ্টি মানে যোগ কৰা ইকুৱেল টু -b/a এতিয়া সোৱা আলফা আছে √15 প্লাস বিটা আছে কিমান √15 হৈছে ইকুৱেল টু মাইনাস টু মাইনাস দিলু b এতিয়া b আছিল কোনটো যে আমাৰ মনোযোগ দিবা দেই এটো আছে স্ট্যান্ডার্ড ফর্মুলা ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এতিয়া x স্কয়ার লগৰটো সদায় হয় a যেহেতু ইয়াতে x স্কয়ার নাই t স্কয়ার আছে মানে এনেকুৱা হ'ব আৰু a t স্কয়ার প্লাস bt প্লাস c ইকুয়াল টু 0 মানে এইবাৰ x ৰ জায়গাত চলকটো কি আছে t দিছে তো সো আমাৰ t স্কয়াৰৰ জায়গাত হৈ যাব t স্কয়ার লগৰটো হৈ যাব a সো আমাৰ a আছে কি হৈ যাব t স্কয়ার লগত কি আছে 1 সো t এর জায়গাত আমি 1 বহাই দিম আকো t এর লগৰটো হৈ যাব b ইয়াতে t আছে জানো t নাই হয়নে নাই যেহেতু t নাই সো আমাৰ b এর মানটো আমাৰ হৈ যাব 0 কথাটো বুজি পাইছানে কথাটো বুজিব চেষ্টা কৰা যে t স্কয়াৰৰ লগৰটো হৈ যাব আমাৰ a সো t স্কয়াৰ লগত কি আছে একো নাই মানে 1 এটা আছে সো a এর জায়গাত মই কি বহালো a আছে 1 বহাই দিলু ইয়াতে সোৱা bt আছে মানে t এর যোনটো লগৰটো হৈ যাব হেতু হৈ যাব t এর হহকটো হৈ যাব b সো t আছে জানো ইয়াতে t নাই হয়নে সিঙ্গল t নাই হয়নে সো হেতু কাৰণে আমাৰ t যেহেতু নাই আমাৰ b হৈ যাব আমাৰ 0 হয়নে সো b এর আমাৰ 0 বহাই দিলু সো এটো সোৱা -√15 প্লাস √15 ক্যান্সেল যাবগৈ সো ইকুয়াল টু 0 হৈ যাব এপিনে সো 1 এৰে যদি 0 হৰণ কৰো 0 পাই যাম তে শূন্য দুটা আমাৰ কি হৈ গল সত্যাপন কৰা হল শূন্য দুটাৰ সমষ্টিৰ বাবে আমি সত্যাপন কৰিলু আমি কি কৰিব লাগিব গুণফলৰ বাবেও কৰিব লাগিব দেই গুণফলৰ বাবে যদি কৰা তেতিয়া হলে হৈ যাব এতেকে শূন্য দুটাৰ গুণফল সো গুণফল যদি কৰো c/a হৈ যাব নহয় জানো সো আলফা ইনটু বিটা হৈ যাব এবাৰ শূন্য দুটাৰ গুণফল সো এটা শূন্য আছে আলফা এটা শূন্য আছে বিটা
সো শূন্য দুটাৰ যদি গুণফল কৰো আলফা ইনটু বিটা সো c বাই a c মানে কোনটো আছিল ধ্ৰুৱক পদটো সো ধ্ৰুৱক পদটো ইয়াতে আছে -15 a কিমান আছে t স্কয়াৰৰ লগৰটো t স্কয়াৰ লগত কোন আছে একো নাই মানে 1 আছে সো আলফা কিমান আলফা আছে √-15 ইনটু বিটা কিমান আছে বিটা আছে √15 ইকুৱেল টু সো মনোযোগ দিবা -15 ডিভাইডেড বাই 1 মানে -15 এ হৈ যাব এতিয়া মাইনাসটো তুমি মাইনাসে ৰাখি দিয়া √15 আৰু √15 যদি পূৰণ কৰি দিয়া √15 পূৰণ √15 যদি কৰি দিয়া তে হৈ যাব কি √15 স্কয়াৰ আৰু ৰুট কেনসেল যাব গৈ পাই যাম আমি 15 সো 15 পাই গলো এপিনে সো -15 এপিনে পাই গলো সো এপিনেও দুয়োটা ইকুৱেল হৈছে আমাৰ সত্যাপনটো শুদ্ধ হৈছে মানে কথাটো বুজি পাইছা সো এনেকাকে তোমালকে সমাধান কৰিব লাগিব প্ৰথম তুমি যোনটো বহুপদ দিব হেতুকে কি কৰিব লাগিব উৎপাদকত ভাঙি দিব লাগিব ঠিক আছে ভাঙি দিয়াৰ পিছত তোমালকে শূন্য ওলাবা শূন্য ওলাই পেলাই এয়া শূন্য দুটাৰ গুণফল আৰু শূন্য দুটাৰ সমষ্টি তোমালকে প্ৰমাণ কৰিব লাগিব হেতুৱে তোমালকৰ প্ৰশ্নত দিছিলে ঠিক আছে তোমালকক 2 নম্বৰটো মই এতিয়া সমাধান কৰি দিবলা 2 নম্বৰটো কি দিছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটাকৈ দ্বিঘাত বহুপদ আমাক উলিয়াব দিছে সো 1 নম্বৰটো কি দিছে 1/4 আৰু -1 দিছে ঠিক আছে মানে আমাক কৈছে এইবাৰ কৈছে এইটো আমাৰ শূন্য দুটাৰ সমষ্টি আৰু এইটো হৈছে শূন্য দুটাৰ গুণফল আমাক কৈ দিছে দেই সো সলিউশন গিভেন বা দিয়া আছে আৰু সো শূন্য দুটাৰ সমষ্টি দি দিছে আমাক শূন্য দুটাৰ সমষ্টি আমাক দি দিছে সমষ্টি কি দিছে আমাক 1/4 মানে আমাক দি দিছে আলফা প্লাস বিটা দি দিছে 1/4 হয়নে নাই কোৱা আকৌ এটো দিছে আমাৰ শূন্য দুটাৰ গুণফল মানে প্ৰথমটো শূন্য দুটাৰ সমষ্টি দিছে আৰু পিছৰটো আমাক শূন্য দুটাৰ গুণফল দিছে সো পিছৰটো কি দিলে আমাক পিছৰটো আমাক দিলে শূন্য দুটাৰ গুণফল বা পূৰণফল দেই হেতু দিছে -1 সো শূন্য দুটাৰ পূৰণফল মানে আলফা ইনটু বিটা ইকুৱেল টু -1 দি দিছে কথাটো বুজি পাইছা এতিয়া আমি বহুপদটো ওলাব দিছে এতেকে বহুপদটো হ'ব বহুপদটো সো এটা ফৰ্মুলা আছে k স্কয়াৰ ব্ৰেকেট x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা ঠিক আছে সো বহুপদটো যেহেতু আমি উলাই আছো হয়নে নাই সো এপিনে মই শূন্য এটা দিব লাগিব k x স্কয়াৰ লিখিলো মাইনাস আলফা প্লাস বিটা কিমান পাইছো 1/4 সো 1/4 এই লগতে এটা x আছে প্লাস আলফা ইনটু বিটা কিমান -1 কথাটো বুজি পাইছা এতিয়া 0 ইকুৱেল টু k x স্কয়াৰ এতিয়া কি কৰি দিও -1/4 x টু মই যদি 1 ৰ লগত পূৰণ কৰো 1x হৈ যাব মানে x আৰু নহয় জানো প্লাসে মাইনাসে -1 এটো স্কয়াৰ ব্ৰেকেট ক্লোজ কথাটো বুজি পাইছা এতিয়া k টো এপিনে পূৰণ হৈ আছে এপিনে আহিলে কি হৈ যাব 0/k হৈ যাব এপিনে পূৰণ হৈ আছে এপিনে আনিলে হৰণ হ'ব হয়নে নাই সো ইকুৱেল টু হৈ যাব এতিয়া চোৱা ইয়াৰ তলটো এটা 1 আছে ইয়াৰ তলটো এটা 1 আছে হয়নে নাই এতিয়া 1 4 আৰু 1 ৰ লসাগু যদি লৈ লওঁ মই 4 পাই যাম হয়নে আৰু এতিয়া 4 যদি পাই যাও 1 ৰ লগত কিমান পূৰণ কৰিলে 4 পাম 4 পূৰণ ওপৰ সংখ্যা সো 4x স্কয়াৰ হৈ যাব মাইনাস 4 লগত কিমান পূৰণ কৰিলে 4 পাম 1 পূৰণ ওপৰ সংখ্যা x ই থাকিব মাইনাস 1 ৰ লগত কিমান পূৰণ কৰিলে 4 পাম 4 পূৰণ ওপৰ সংখ্যা 4 গুণ 4 সো ব্ৰেকেট ক্লোজ এই এক বিলাক তোমালকে তলত নিদিবা দেই পৰীক্ষাত মই বুজাবলৈ দিছো আৰু এতিয়া চোৱা তলত আছে 4 ওপৰত আছে 4x স্কয়াৰ - x - 4 হয়নে নাই এই 4 টো কি আছে হৰণ হৈ আছে মই অলপ এপিনে কৰিছো চোৱা 4 টো এপিনে হৰণ হৈ আছে এপিনে আনিলে পূৰণ হৈ যাব সো 0 into 4 সো 0 হৈ যাব ইকুৱেল টু পাই গলো মই 4x স্কয়াৰ - x - 4 হে পালো এতেকে বহুপদটো 4x স্কয়াৰ - x - 4 বুজি পাইছা সো এনেকাকে তোমালকে কৰিব লাগিব ঠিক আছে
সো 2 নম্বৰটো কেনেকৈ কৰে চোৱা আমি জানিব লাগিব এইটো প্ৰথম শূন্য দুটাৰ সমষ্টি দিছে আৰু পিছৰটো কি দিছে শূন্য দুটাৰ গুণফল দিছে দেই তো চোৱা গিভেন বা দিয়া আছে বুলি তোমালোকে লিখিবা শূন্য দুটাৰ সমষ্টি দি দিছে সমষ্টি মানে কি যোগফল দিছে সমষ্টি দিছে √2 মানে কি আলফা প্লাস বিটা দি দিছে √2 হয় না নাই তাৰ পিছত দিছে শূন্য দুটাৰ গুণফল দিছে গুণফল কিমান দিছে বাৰু গুণফল দি দিছে 1/3 এটো হৈ দিছে ঠিক আছে এতিয়া শূন্য দুটাৰ গুণফল মানে কি আলফা ইনটু বিটা আমাক দিছে 1/3 সো বহুপদটোত আমি বহাই দিম বহুপদটো কি আছিল k স্কয়াৰ ব্ৰেকেট x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা ঠিক আছে সো বহুপদটো যেহেতু ওলাই আছো আমি ইপিনে 0 দি দিব লাগিব k x স্কয়াৰ লিখিলো আলফা প্লাস বিটা কিমান √2x প্লাস আলফা ইনটু বিটা 1/3 সো 1/3 ঠিক আছে এতিয়া 0 to 0 ই থাকক k টো ইপিনে লৈ আহো ডিভাইড k হৈ যাব সো এতিয়া ইয়াতে থাকি গল x স্কয়াৰ মাইনাস √2x প্লাস 1/3 ঠিক আছে সো ইপিনে হৈ যাব 0 ইকুৱেল টু ইয়াতেও 1 আছে হয় না নাই তলত যেহেতু ভগ্নাংকত আছে একদম লাষ্টটো আমি কি কৰিব লাগিব ভগ্নাংকৰ যোগবিয়োগ কৰি দিব লাগিব মানে দেই সো হৈ যাব 3 1 3 লসাগু হৈ যাব 3 1 লগত কিমান পূৰণ কৰিলে 3 হ'ব 3 পূৰণ ওপৰৰ সংখ্যা 3x স্কয়াৰ মাইনাস 1 লগত কিমান পূৰণ কৰিলে 3 হ'ব 3 পূৰণ ওপৰৰ সংখ্যা 3√2x হয় না নাই √2 লগত 3√2 হৈ যাব প্লাস 3 লগত কিমান পূৰণ কৰিলে 3 হ'ব 1 পূৰণ ওপৰৰ সংখ্যা 1 ই থাকি যাব সো 3 টো এপিনে হৰণ হৈ আছে এপিনে নিলে পূৰণ সো 0 হৈ যাব 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 সো বহুপদটো পাই গলো সো লিখি দিবা এতেকে বহুপদটো 3x স্কয়াৰ মাইনাস 3√2x প্লাস 1 বুজি পাইছা সো এনেকাকে তোমালকে সমাধান কৰিব লাগিব আৰু বহুপদটো উলাব লাগিব ঠিক আছে কিছুমান শৰ্ট ট্ৰিকো আছে তোমালকক মই এমসিকিউ যেতিয়া কৰাম তেতিয়া তোমালকক সেইখিনি বস্তু শিকাই দিম ঠিক আছে এতিয়া এইখিনি এনেকাকে লং প্ৰসেছত তোমালকে কৰি পেলাই শিকি ৰাখা ঠিক আছে 3 নম্বৰটো এতিয়া সমাধান কৰিম বাকি এটা তোমালকে নিজে কৰিবা ঠিক আছে নিজেও প্ৰেক্টিস কৰিব লাগিব ঠিক আছে পাৰা নোৱাৰা হেতু পিছৰ কথা তোমালকে নিজে প্ৰথমত প্ৰেক্টিস কৰা আৰু চেষ্টা কৰা কৰিবলৈ নিজে ঠিক আছে 3 নম্বৰ খিনি বহুত ইম্পৰ্টেন্ট ঠিক আছে 3 নম্বৰটো যদি বুজি পাই গৈছা তেতিয়াহলে গুটেই এই অনুশীলনটো বুজি পাই যাবা ঠিক আছে চাই লোৱা 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিছে দ্বিঘাত বহুপদবোৰৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ এইবাৰ আমাক কি কৰিছে প্ৰথমটো কি দিছে -4 আৰু কি দিছে 3/2 আমাক শূন্য দুটা এইবাৰ দি দিছে মানে 2 নম্বৰ কোৱেশ্চনটোত কি আছিল যে শূন্য দুটাৰ সমষ্টি প্ৰথমটো দি দিছিলে আৰু পিছৰটো শূন্য দুটাৰ গুণফল দিছিলে এইবাৰ আমাক সমষ্টি আৰু গুণফল আমাক দিয়া নাই আমাক কি কৰিব দিছে শূন্য দুটাহে দিছে মানে এইটো আলফা দিছে এইটো বিটা দিছে কথাটো বুজি পাইছা সো গিভেন আলফা হৈ গল মোৰ -4 আৰু বিটা হৈ গল মোৰ 3/2 সো আমি প্ৰথম এতিয়া তেতিয়া হলে আলফা প্লাস বিটা কৰি লব লাগিব নিজে কৰি লব লাগিব মানে আগত আমাক ইজি কৰি দিছিলে এতিয়া অকমান লং কৰিছে টান নহয় লং কৰি দিছে কথাটো বুজি পাইছা সো আলফা প্লাস বিটা এবাৰ কৰিব লাগিব সো আলফা আছে আমাৰ -4 প্লাস বিটা আছে 3/2 যদি মই কৰো ইয়াতেও তলত এটা 1 আছে 1 আৰু 2 লহাগু হৈ যাব 2 1 লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 পূৰণ ওপৰৰ সংখ্যা 2 4 গুণ 8 সো -8 প্লাস 2 আছে 2 লগত কিমান পূৰণ কৰিলে 2 হ'ব 1 পূৰণ ওপৰৰ সংখ্যা 1 3 গুণ 3 সো হৈ যাব 2 -8 প্লাস 3 হৈ যাব কিমান -5 হয়নে আৰু আলফা ইনটু বিটা কৰি দিব লাগিব মই আলফা ইনটু বিটা মানে -4 পূৰণ বিটা কিমান আছে 3/2 2 এৰে এই 4 কাটিলো 2 পালো সো হৈ যাব -2 * 3 সো -6 বুজি পাইছা এতিয়া আমি বহুপদটোত বহাই দিম খালি বহুপদটো কি হৈ যাব সো k x স্কয়াৰ হে আগৰ ফৰ্মুলাই minus alpha plus beta whole into x plus alpha into beta ঠিক আছে so equal to 0 k x square minus alpha plus beta কিমান পাইছো minus 5/2
হয়নে নাই লগতে এটা x আছে প্লাস আলফা ইনটু বিটা কিমান -6 k টো এপিনে লৈ আহা 0 হৈ যাব ডাইৰেক্ট মই লিখি দিছো আৰু দেই ইকুৱেল টু হৈ যাব x স্কয়াৰ -7 আছে প্লাস 5x ডিভাইডেড বাই 2 x টো এপিনে লগত পূৰণ কৰি দিলো প্লাস এ মাইনাস এ -6 সো ইকুৱেল টু 0 x স্কয়াৰ এতিয়া নহয় এটো কি কৰিম লসাগু লৈ লও 2 পাই যাম তলত 2 আছে ইয়াতে কি হৈ যাব বাৰু 2x স্কয়াৰ হৈ যাব কিয় ইয়াতে তলত এটা 1 আছে 1 লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 পূৰণ পৰা সংখ্যা 2x স্কয়াৰ প্লাস ইয়াতে 2 আছে 2 লগত কিমান পূৰণ কৰিলে 2 হ'ব 1 পূৰণ পৰা সংখ্যা সো 1 আছে 1 লগত যদি ওপৰৰ সংখ্যাটো যদি পূৰণ কৰি সেমে থাকি যাব মাইনাস ইয়াতে 1 আছে তলত 1 আছে নহয় জানো 1 লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 পূৰণ পৰা সংখ্যা 2 6 গুণ 12 সো 2 টো এপিনে লৈ আহা হৰণ হৈ আছে এপিনে আহিলে পূৰণ হৈ যাব সো ইকুৱেল টু 0 হৈ যাব 2x স্কয়াৰ প্লাস 5x minus 12 সো বহুপদটো এইটোই আৰু দেই তলত লিখি দিয়া এটাকে বহুপদটো 2x স্কয়াৰ প্লাস 5x minus 12 বুজি পাইছা সো এনেকাকে তোমালকক কি কৰি দিব শূন্য প্ৰথমটো শূন্য দি দিছে পিছৰটো আৰু এটা শূন্য দি দিছে তোমালকক মানে প্ৰশ্নটো হিকানে ভালকে পঢ়ি চাবা যে শূন্য দুটাৰ সমষ্টি দিছে নে শূন্য দুটা নিজে দি দিছে যদি সমষ্টি দি দিছে তে ইজি আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম আৰু যদি শূন্য দুটাহে দি দিছে আমি সমষ্টি আৰু গুণফলটো নিজে নিজে উলাই ল'ব লাগিব তাৰ পিছত আমি ফৰ্মুলাত বহাম আনসাৰটো মিলিয়ে যাব অনুশীলনী 2.3 এক্সাৰসাইজটো কি দিছে প্ৰথম প্ৰশ্নটো কি দিছে মনোযোগেৰে তোমালোকে কিতাপখনৰ লগত লৈ লবা প্ৰশ্নটো মই যেহেতু লিখি নিদিও হা px বহুপদটো এটোৰ কথা কৈছে px বহুপদটো gx বহুপদৰে এই gx বহুপদৰে হৰণ কৰা প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগহে নিৰ্ণয় কৰিব দিছে দেই সো খুব সহজ প্ৰশ্ন আমি জেনেকৈ সংখ্যাটা আমি কেনেকৈ হৰণ কৰো যদি আমাক যদি কৈ দিয়ে যে তুমি 4 ৰে তুমি 16 হৰণ কৰা তেতিয়া হলে কি কৰো মই 4 ৰে 16 হৰণ কৰিম হয়নে নাই এতিয়া ভাজ্য হৈ যায় 16 আৰু এটো হৈ যায় আমাৰ ভাজক হয়নে নাই 4 ৰে মই তেতিয়া ভাগফলেৰে পূৰণ কৰি প্লে মই কি পাও বাকি পাও ৰিমাইন্ডাৰ পাও হয়নে নাই ঠিক তেনেদৰে আমাৰ এই px ক gx এ হৰণ কৰিব তে জুনে হৰণ কৰিব হি বাহিৰত বহিব আৰু যাক হৰণ কৰিম হি ভিতৰত বহিব ঠিক আছে তেতিয়া হলে সোৱা কেনেকৈ কৰিম মই px টো ভিতৰত বহিব x কিউব -3x স্কয়াৰ প্লাস 5x -3 বহুতে ভয় খাব পাৰা এইবিলাক ৰাশিবোৰ আমি কেনেকৈ হৰণ কৰো তোমালোকে 9 তে পাই আহিছা হয়নে নাই তেও কোনোবাই যদি 9 ত যদি ভালকে পঢ়া নাই তোমালোকক মই এটো বুজাই দি আছো বহুত ধুনিয়াকে বুজাই দি আছো সোৱা gx টো বাহিৰত বহিব x স্কয়াৰ -2 এতিয়া প্ৰথম আমি কি কৰিব লাগিব এই x ইয়াতে আছে x দুটা আছে ইয়াতে কেইটা আছে তিনটা এতিয়া মই এটো লগত এটো মিলাব লাগে মানে প্ৰথম পদটো খালি মিলাব লাগে মেইন টাৰ্গেট আমাৰ হেতুৱে সো x স্কয়াৰ লগত x কিউব আছে মই যদি আৰু এটা x যদি পূৰণ কৰি দিও ইয়াৰ লগত তেতিয়ালে x কিউব হৈ যাব সেই যোনটো প্ৰয়োজন হ'ব যোনটো সংখ্যা পূৰণ কৰিম হেতু ওপৰত বহাই যাম মানে x স্কয়াৰ লগত x পূৰণ কৰিম x কিউব পাম কথাটো বুজি পাইছা নে নাই x স্কয়াৰ নহয় জানো x স্কয়াৰ লগত মই x পূৰণ কৰিলে কি পাম x কিউব পাই যাম তে x স্কয়াৰ লগত x পূৰণ কৰিম x কিউব পাম ঠিক আছে এতিয়া x স্কয়াৰ হে ইয়াক পূৰণ কৰি প্লে এটো পাইছে -2 এ কি ইয়াক পূৰণ নকৰিব নেকি -2 এ ইয়াক পূৰণ কৰিব সোৱাচোন -2 লগত যদি x পূৰণ কৰো -2x হৈ যাব হৈছে এতিয়া -2x টো তুমি ইয়াতে বহাব নোৱাৰিবা কাৰণ এটো x ৰ শাৰী x স্কয়াৰৰ শাৰী এইটো হে x ৰ শাৰী তে -2x টো এই তাৰ তলে তলে বহাই দিব লাগিব বুজি পাইছা সিম্পল একদম হয়নে নাই এতিয়া কি কৰিম আমি মাইনাস কৰিম মাইনাস যেতিয়া কৰিম ইয়াতে মাইনাস চিন এডাল যেতিয়া দি দিম তেতিয়া এই তলৰ যোনখিনি পদ আছে সেইখিনিৰ চিনটো খালখলনি হৈ যায় ইয়াতে সোৱাচোন প্লাস আছে হেতু কি হৈ যাব মাইনাস হৈ যাব ইয়াতে মাইনাস আছে হেতু হৈ যাব প্লাস হৈ যাব কথাটো বুজি পাইছানে এতিয়া সোৱা ওপৰটো প্লাস x কিউব হৈ আছে তলৰটো মাইনাস x কিউব হৈ গল কেনসেল গুচি গল বুজি পাইছা তাৰ পিছত -3x স্কয়াৰৰ তলত একু নাই তে -3x স্কয়াৰে নামি যাব বুজি পাইছা এতিয়া সো ওপৰত
প্লাস 5x তলতো প্লাস 2x হৈ যাব প্লাস 7x minus 3 minus 3 ও মই বহাই দিলো কথাটো বুজি পাইছানে সো এখিনি মই মুছি দিছো বাৰু এতিয়া ইয়াতে যি চিন থাকিব ওপৰতো সেম হ'ব যদি একো চিন না থাকে প্লাস বহাই দিবা একো চিন নাই মানে কি প্লাস ইয়াতে মাইনাস আছে তে ওপৰত তুমি মাইনাস বহাই দিলা এতিয়া ইয়াতে x স্কয়াৰ আছে ইয়াতেও x স্কয়াৰ আছে মিলি আছে কিন্তু 3 টুটো নাই নহয় ইয়াতে মানে x স্কয়াৰ লগত তুমি 3 এটা যদি পূৰণ কৰি দিয়া x স্কয়াৰ লগত তুমি যদি কি পূৰণ কৰিছা 3 নহয় -3 যদি পূৰণ কৰি দিয়া তেতিয়া হলে হৈ যাব -3x স্কয়াৰ হৈ যাব এই ইয়াতে খালি মই খালি প্ৰথম পদটো খালি মিলাই আছো আগতেও মই x কিউব মিলাইছিলো এতিয়াও -3x স্কয়াৰ -3x স্কয়াৰ মই মিলাইছো বুজি পাই আছা ঠিক তেনেদৰে x স্কয়াৰ হে ইয়াক পূৰণ কৰিছে -2 এও তো ইয়াক পূৰণ কৰিব মাইনাসে প্লাস 2 3 গুণ 6 কথাটো বুজি পাইছা যেহেতু ইয়াতে x একু নাই মই ইয়াতে বহুৱা নাই ইয়াতে ধ্ৰুবক পদটো ইয়াতে যেহেতু আছে -3 তলত বহাইছো কথাটো বুজি পাইছা এতিয়া আকৌ মাইনাস কৰিম মই মাইনাস কৰিলে আকৌ মাইনাস চিহ্নডাল দিলে কি হৈ যাব এইটো মাইনাস আছে প্লাস হৈ যাব এইটো প্লাস আছে মাইনাস হৈ যাব বুজি পাইছা ওপৰত -3x স্কয়াৰ তলত +3x স্কয়াৰ হৈ গল এই প্লাস হৈ গল নহয় এটো এতিয়া +7x তলত একু নাই এটোৱে নামি আহিব +7x হৈছে ওপৰত -3 তলত -6 তে হৈ যাব মাইনাস আৰু মাইনাস কিমান হৈ যাব -9 হৈ যাব হয় না নাই -3 টকা আৰু -6 টকা এটা দোকানত 3 টকা বাকি আৰু এখন দোকানত 6 টকা বাকি মোৰ টোটাল বাকি কিমান 9 টকা তে বাকি মানে কি মাইনাস মনত ৰাখিবা ঠিক আছে -3 আৰু -6 -9 কথাটো বুজি পাইছা এতিয়া এপিনে x স্কয়াৰ হৈ গল এপিনে সিঙ্গল x হৈ গল এতিয়া আৰু হৰণ না যায় আৰু এতিয়া বাৰ না যাব আৰু কথাটো বুজি পাইছা নে সো এতেকে ভাগফল আমাক খুদিছিলে ভাগফল আমি কিমান পালো ওপৰটো পাতি দিবা x - 3 আৰু ভাগ শেষ কিমান পালো মই 7x - 9 বুজি পাইছা নে নাই কবা বুজি নাপালে আকৌ এবাৰ তোমালকে মই ৰিকুৱেষ্ট কৰিছো তোমালকে পুনৰ প্ৰথমৰ পৰা তোমালকে ভিডিওটো চাবা নিশ্চয়কৈ তোমালকে বুজি পাবা ঠিক আছে এতিয়া মই 2 নম্বৰ কোৱেশ্চনটো তোমালকক মই বুজাই দিও বলা 2 নম্বৰ কোৱেশ্চন খিনি চোৱা বাকিখিনি 1 নম্বৰৰ বাকিখিনি নিজে কৰিবা আৰু এইখিনি তোমালকে 9ত পাই আহিছা হয় না নাই তোমালকে নিজে কৰিবা ঠিক আছে 2 নম্বৰৰ কি দিছে চোৱা দ্বিতীয় বহুপদটোক প্ৰথম বহুপদেৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব দিছে মানে দ্বিতীয় বহুপদটো এটো দ্বিতীয় বহুপদ এটো প্ৰথম বহুপদ দ্বিতীয় বহুপদটোক আমাৰ প্ৰথম বহুপদেৰে হৰণ কৰিব দিছে আৰু হৰণ যদি যায় সম্পূৰ্ণভাৱে যদি হৰণ যায় ভাগহে যদি মোৰ 0 যদি ওলাই তেতিয়া হলে ইয়াৰ উৎপাদক হ'ব এটো কথাটো বুজি পাইছা নে নাই সিম্পল মানে আগৰ 1 নম্বৰত যেনেকৈ হৰণ কৰিছিলো 9ত যেনেকৈ হৰণ কৰিছিলো তেনেকুৱাই ঠিক আছে ভয় কৰিব নালাগে এটুক মই এতিয়া হৰণ কৰিম তোমালোকে খালি ফাৰ্স্ট হৰণ কৰা মেথডটো তোমালোকে শিকি লোৱা সো এতিয়া হৈ যাব px টু এটু হৈ যাব এটু হয় না নাই তে এটু ভিতৰত বহাই দিম 2t টু দি পাৱাৰ 4 প্লাস 3t কিউব মাইনাস 2t স্কয়াৰ চলকটো কি দিছে t হয়নে বেছিকে ব্যৱহাৰ হৈ থাকে x টো দি থাকিলে হয় হয়নে নাই নহলে a টো দিলে হয় a ফৰ অলক হয়নে নাই বাৰু মাইনাস 9t মাইনাস 12 কাৰোবাৰ নাম আকৌ t দি পেলা হ'ব পাৰে বেয়া পাব না লাগে দেই মানে হেমালি কৰি থাকো আৰু ঠিক আছে সোৱা এটো হৈ যাব ইয়াৰ দ্বাৰা এটো হৰণ কৰিম এটো বাহিৰত বহিব t স্কয়াৰ মাইনাস 3 আমি সেম প্ৰথম পদটো আমি মিলাব লাগে t ইয়াতে দুটা আছে ইয়াতে 4টা লাগে হয়নে নাই t মই ইয়াতে দুটা দি দিও কিন্তু লগতে এটা 2ও লাগিব তে 2 এটা বহাই দিয়া মানে t স্কয়াৰ লগত এটো পূৰণ কৰিম কি পাম বাৰু t স্কয়াৰ লগত যদি আমি কি পূৰণ কৰিছো 2t স্কয়াৰ সো 2 তো 2 এ থাকি যাব t স্কয়াৰ আৰু t স্কয়াৰ t টু দি পাৱাৰ 4 মিলিছে না নাই চোৱাচোন 2t টু দি পাৱাৰ 4 এতিয়া -3 ও তো ইয়াক পূৰণ কৰিব সো -3 যেতিয়া পূৰণ কৰিও -3 পূৰণ কি হ'ব t স্কয়াৰ -3 এ পূৰণ কৰিব সৰি 2t স্কয়াৰ নহয় জানো -3 এ ইয়াক পূৰণ কৰিব তে হৈ যাব কিমান মাইনাস টু মাইনাস থাকিব 3 দুগুণে 6 6t স্কয়াৰ
minus 6t square t square হাৰি কোনটো এটো t কিউবৰ হাৰি এটো t square হাৰি তে ইয়াৰ তলে তলে বহাই দিম 6t square বুজি পাইছা এতিয়া কি কৰিম নেক্সট স্টেপ মাইনাস কৰিম মাইনাস কৰিলে তলৰ চিন বিলাক চেঞ্জ হৈ যায় হয়নে নাই প্লাস আছে মাইনাস লিখিম মাইনাস আছে প্লাস লিখিম ওপৰটো প্লাস 2t to the power 4 তলটো মাইনাস 2t to the power 4 ক্যান্সেল গল ইয়াৰ তলত একো নাই এটোৱে বহি যাব হয়নে নাই minus 2t square মানে বাকি 2t square কোনোবা এজনে তোমাৰ পৰা ধৰি লোৱা পাই plus 6t square হৈ গল এই 6 ৰ পৰা তুমি 2 টকাটো তুমি দি দিবা নে নাই আৰু 4t square তোমাৰ তাত থাকিব জমা থাকিব তুমি 2t square তো তুমি কি কৰিবা তুমি ধাৰ মাৰিব লাগিব হয়নে নাই 6t square আসলে তোমাৰ তাত তো তুমি কি কৰিবা 6t square ৰ পৰা দুটা যেতিয়া 2 square তুমি ধাৰ মাৰি দিবা তাৰ পিছত 4টা থাকি যাব তো প্লাস 4t square কথাটো বুজি পাইছা 90 তলত একো নাই বহাই দিয়া সেম বহাই দিবা দেই বহাই দিলা ঠিক আছে নেক্সট আমি কি কৰিম আমি আকৌ এটো মিলাম এতিয়া ইয়াতে কি চিন আছে প্লাস তে প্লাস ইয়াটো দি দিবা সো ইয়াতে t কেটা আছে তিনটা ইয়াতে দুটা তে t এটা লাগিব ইয়াতে হয়নে না সিঙ্গল t ইয়াতে 3 আছে ইয়াতে 3 নাই 3 এটাও দিব লাগিব হয়নে না তুমি এইপিনে না চাবা কো এটো লগত মিলাব লাগে সো t স্কয়ার লগত এটো পূৰণ কৰিম এবাৰ t স্কয়ার পূৰণ ওপৰত কি 3t হয়নে নাই সো 3 to 3 এ ৰৈ যাব t স্কয়ার আৰু এটা t t কিউব হয়নে নাই 3t কিউব হৈ যাব সো এটো হৈ যাব 3t কিউব এতিয়া t স্কয়ার হে ইয়াক পূৰণ কৰিছে -3 ও পূৰণ কৰিব ইয়াক হয়নে নাই মাইনাস এ প্লাস এ মাইনাস দি দিম 3 3 যা কিমান হৈ যাব 9 3 3 গুণ আমাৰ 9 নহয় জানো আৰু এটা t আছে এটা t বহি যাব মই t ৰ হাৰি হাৰি বহাইছো দেখা পাইছা মই t স্কয়ার হাৰিক মই ইয়াতে বহাব নোৱাৰো কিন্তু কথাটো বুজি পাইছা নেক্সট মই কি কৰিম মই মাইনাস কৰি দিম মাইনাস কৰিলে এটো প্লাস আছে এটো মাইনাস হৈ যাব এটো মাইনাস আছে এটো প্লাস হৈ যাব সো এটো ক্যান্সেল হৈ যাব 4t স্কয়ার তলত একো নাই এটোৱে নামি আহিব minus 90 plus 90 এটো ক্যান্সেল গুছি গল minus 12 বুজি পাইছা এটা t স্কয়ার মিলি আছে হয়নে নাই 4 এটা নাই 4 এটা দিব লাগিব কিন্তু ইয়াতে কি চিন আছে প্লাস এটো প্লাস দি দিবা 4 এটা দি দিয়া 4 ৰ লগত t স্কয়ার পূৰণ কৰিলে 4t স্কয়ার হৈ যাব হৈছে মাইনাস এ প্লাস এ মাইনাস 3 4 গুণ হৈ যাব 12 এই আসা মিলিয়ে গল সো মাইনাস কৰিলে কি হ'ব প্লাস আছে মাইনাস হৈ যাব মাইনাস আছে প্লাস হৈ যাব তে এটো ক্যান্সেল এটো ক্যান্সেল হৈ যাব 0 হৈ যাব সো আমি কি কম পালো যেহেতু ভাগফলটো আমাৰ যদি 0 ওলাইছে আমি কি কব পাৰিম যে t স্কয়ার -3 টো ইয়াৰ এই px ৰ এটা কি হয় উৎপাদক হয় কি লিখিম সোৱা উক্ত px ৰ px কোনটো বাৰু এইডাল দীঘলীয়াডাল হা px ৰ t স্কয়ার -3 এটা উৎপাদক হয় হেইটো আমাক প্ৰমাণ কৰিব দিছিলে উৎপাদক হয় বুজি পাইছা সো নিয়মটো এইটোই ঠিক আছে 3 নম্বৰটো কি দিছে সোৱা বহুত বেছিকে ইম্পৰ্টেন্ট তোমালকে কমসে কম 20-30 টা ষ্টাৰ মাৰ্ক দি ৰাখা বহুত ইম্পৰ্টেন্ট ঠিক আছে চাই লোৱা এইটো 3 নম্বৰটো আৰু এই যে এইটো সাইডত যে আছে যে উদাহৰণ 9 টো বহুত বেছিকে ইম্পৰ্টেন্ট তোমালকে এই দুটা মানে 4-5 টা তোমালকে ষ্টাৰ মাৰ্ক দি ৰাখা পৰীক্ষাত বহুত বাৰ খুদে মানে ঠিক আছে সোৱা যদি দুটা শূন্যৰ √5/3 আৰু -√5/3 তেন্তে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 ৰ বাকি আটাইবোৰ শূন্য ওলোৱা খুব ইজি প্ৰশ্ন দেই তোমালকে একদমই ভয় কৰিব নালাগে যে ৰুট ওভাৰত দিছে বহুত টান নেকি নহয় ঠিক আছে চাই যোৱা খালি সো আমাক দিয়া আছে px to কি দিয়া আছে বাৰু px to দি দিছে 3x to the power 4 plus 6x cube minus 2x square minus 10x minus 5 ঠিক আছে এতিয়া তোমালোকে মনত ৰাখিবা দেই এটা কথা তোমালোকে এটা কথা খুব বেছিকে মনত ৰাখিবা এটা বহুপদৰ হাইয়েস্ট পাৱাৰ টু তুমি যেতিয়া চাবা ইয়াৰ হাইয়েস্ট পাৱাৰ কিমান বাৰু 4 হয়নে
সেই 4 সেই মাত্ৰা চাই পেলাই হাইয়েষ্ট পাৱাৰটো চাই পেলাই তোমালোকে নিশ্চিত কৰিব পাৰিবা যে এই বহুপদটোৰ সমাধান কেইটা ওলাব শূন্য কেইটা ওলাব মূল কেইটা ওলাব একেই কথা কথাটো বুজি পাইছানে এতিয়া মই দেখা পাইছো যে এই বহুপদটোৰ আমাৰ যেহেতু মাত্ৰা আছে বা হাইয়েষ্ট পাৱাৰ আছে 4 আছে তেতিয়া হলে গম পাব লাগিব যে এই বহুপদটোৰ শূন্যও হ'ব 4টা সেই 4টা শূন্যৰ ভিতৰত আমাক দুটা শূন্য দি দিছে দুটা শূন্য কি দিছে দুটা শূন্য এটা দিছে √5/3 আনটো দিছে -√5/3 বাকি আৰু কেইটা ৰৈ গল আৰু দুটা ৰৈ গল সেই বাকি দুটা আমাক ওলাব দিছে খুব বেছিকে ইম্পৰ্টেন্ট প্ৰশ্নটো দেই আচ্ছা শূন্য দুটা আমি দেখা পাইছো সেই শূন্য দুটাক আমি উৎপাদকত কেনেকৈ লিখো চোৱা মই তোমালোকক দেখাই দি আছো ধৰি লোৱা আমি উৎপাদক বিশ্লেষণ কৰিলো এটা বহুপদটো উৎপাদক বিশ্লেষণ কৰাৰ পিছত আমি এনেকা পাইছো x + 5 whole into x + 3 পাইছো equal to 0 পাইছো তা আমি কি লিখো নাও x + 5 is equal to 0 so x equal to কি হৈ যাব -5 or দি পেলাই আমি কি লিখো যে x + 3 equal to 0 x equal to কি পাও +3 টো এপিনে গুছি গলে -3 তে এইটো এটা শূন্য হৈ গল বহুপদটোৰ আমাৰ কি হৈ যাব এইটো এটা শূন্য এই শূন্য দুটাকে আমি উৎপাদকত এই এনেকুৱা ষ্টাইলত থাকে এতিয়া মানে ইয়াতে চোৱা x equal to -5 হৈ আছে হয়নে নাই x equal to -3 হৈছে ঠিক একেদৰে এইটোৰো আমাৰ কি হৈছে x equal to এইটো হৈ আছে হয়নে নাই সো এতেকে আমি কি লিখিব পাৰিম এতেকে x equal to এইটো হৈ আছে নে নাই সো কি হৈ যাব এইটো √5/3 হয়নে নাই আচ্ছা এইটোক মই এনেকাকে লিখিব পাৰো x এইটো যদি এপিনে লৈ আহো -√5/3 equal to 0 হয়নে নাই এইটো উৎপাদকত হৈ গল এই এনেকুৱা হৈ গল নে নাই ঠিক আছে আৰু এইটোক যদি মই লিখো x equal to -√5/3 তে এইটোক কেনেকৈ লিখিব পাৰিম x প্লাস এইটো এপিনে লৈ আহো প্লাস √5/3 equal to 0 হৈ গল হয়নে নাই এতিয়া আমি কি কৰিব পাৰো x - √5/3 equal to 0 আৰু x plus √5/3 equal to 0 মই এটো কেনেকা লিখিব পাৰো নে এতেকে আমি কি লিখিব পাৰো x - √5/3 whole into x plus √5/3 equal to 0 হয়নে নাই এটা তোমালোকে যদি ভালকে দেখা পাই আছা এটো এটা ফর্মুলাত আহি আছে কি ফর্মুলা বলে a minus b whole into a plus b তোমালোকে ফর্মুলাটো শুনি পাইছা নে শুনা নাই শুনিছা হয়নে নাই so a square minus b square so a minus b whole into a plus b whole into equal to কি হৈ যাব a square minus b square so এটো স্টাইলত আছে চোৱাচোন এটোক a বুলি ভাবা এটোক b বুলি ভাবা তে a minus b a plus b so হৈ যাব a square মানে হৈ যাব x square minus b square b মানে কি হ'ব √5/3 square হয়নে নাই equal to 0 এই square আৰু root cancel যাবগৈ so হৈ যাব x square minus 5/3 equal to 0 কথাটো বুজি পাইছা আমি বহুপদটো পাই গলো এইটো এই বহুপদটোৰে আমি এই px টো কেতিয়া হৰণ কৰিম ঠিক আছে হৰণ যাব যেহেতু এইটোৰ এটা উৎপাদক হয় হয়নে নাই তো হৰণ যাব এইটো ঠিক আছে হৰণ কৰি পেলে কি পাও চাও আহা এতিয়া আমি এটো এই px টোক আমি এই যে আমি উৎপাদক যে পাইছিলু সেই উৎপাদকটোৰে আমি হৰণ কৰিব লাগিব স্যার এটো কি উৎপাদক দিছে ভগ্নাংশত আমি কেনেকৈ হৰণ কৰিম মাথা ঘুৰাই গৈছে স্যার একো টেনশন কৰিব নালাগে বহুত ইজি হয় ঠিক আছে বহুতে ভয় খাই যাব পাৰে ইয়াৰ পৰা ষ্টুডেন্ট সকলে দৌৰি যায় একদম দৌৰা একেবাৰে কৰিব নালাগে বহুত ইজি কোৱেশ্চন হয় ঠিক আছে মনোযোগৰে চোৱা খালি ঠিক আছে আমাৰ মেইন কাম কি মেইন কাম হৈছে আমি প্ৰথম পদটো মিলাব লাগে তে প্ৰথম পদটো মিলাম চোৱা x স্কয়াৰ আছে ইয়াতে x কেইটা আছে 4টা ঠিক আছে x 4টা আছে মূল আছে ইয়াতে x স্কয়াৰ হয়নে নাই x দুটা দিব লাগিব হয় বুজি পাইছো হয়নে নাই x দুটা আছে ইয়াতে আৰু দুটা পূৰণ কৰিলে x টু দি পাৱাৰ 4 হৈ যাব কথাটো বুজি পাইছা ইয়াতে 3 আছে ইয়াতে 3 নাই তে 3 এটাও দিব লাগিব কথাটো বুজি পাইছা তে x স্কয়াৰ লগত এইটো যদি পূৰণ কৰি দিও মই 3x টু দি পাৱাৰ 4 পাই যাম বুজি পাইছা এতিয়া সেম এইটো লগত এইটো পূৰণ কৰিম -5/3 পূৰণ
ওপৰত কি আছে 3x² 3 3 কেনসেল যাবগৈ -5x² হৈ যাব তে কত বহিব এই x² হাৰি তলত বহিব -5x² হৈ গল বুজি পাইছা ক্লিয়াৰ হৈছে সো এতিয়া মই মাইনাস কৰিম মাইনাস কৰিলে এটো প্লাস আছে এটো মাইনাস হৈ যাব এটো মাইনাস আছে এটো প্লাস হৈ যাব তো এটো কেনসেল ওপৰত 6x³ তলত একো নাই 6x³ এ বহি যাব ওপৰত -2x² তলত কি আছে +5x² সো হৈ যাব +3x² -10x আছে -5 আছে বুজি পাইছা এতিয়া ইয়াতে x কেটা আছে x তিনটা আছে ইয়াতে দুটা আছে হয়নে নাই এতিয়া মই কেনেকৈ আৰু এটা দিব লাগিব তেতিয়া হে x³ আছে ইয়াতে x² আৰু এটা দিব লাগিব হয়নে নাই এতিয়া ইয়াতে প্লাস আছে ইয়াতে প্লাসটো দিলুৱাছুন তে x আৰু এটা দিব লাগিব মই তেতিয়া হে x² লগত x পূৰণ কৰি x³ হ'ব কিন্তু লগতে 6 এটা আছে 6 টো দিব লাগিব তে 6 এটাও দি দিবা সো 6x³ হৈ যাব পূৰণ কৰিলে x² লগত এটো পূৰণ কৰিলে এটো হৈ যাব আকৌ এটোটো ইয়াক পূৰণ কৰিব তে 6x পূৰণ -5/3 -5/3 তে 6 ৰে 3 কাটিলো 2 পালো সো হৈ যাব 2 5 গুণ 10 লগতে এটা x আছে 10x তে 10x টো যেহেতু প্লাসত আছে ইয়াতে বহাই দিম +10x কথাটো বুজি পাইছা সো ইয়াতে মই তে কি কৰিব লাগিব মাইনাস কৰিম মাইনাস কৰিলে এটো প্লাস আছে এটো মাইনাস হৈ যাব এটো প্লাস আছে এটো মাইনাস হৈ যাব হয়নে আচ্ছা সৰি ইয়াতে এই -10 হৈ যাব দেই ইয়াতে -10 হৈ যাব কাৰণ এই -5/3 আছিল নহয় -5/3 এই মাইনাস চিহ্ন থাকি যাব তে ইয়াতে মাইনাস হৈ যাব দেই গলতি সে মিস্টেক গানটো শুনিছা নে নাই ঠিক আছে সো ইয়াতে প্লাস হৈ যাব ওকে সো এতিয়া এটো ক্যান্সেল যাবগৈ এটো ক্যান্সেল যাবগৈ সো 3x² তলত একো নাই 3x² হৈ গল -5 বহাই দিলো ডাইৰেক্ট এতিয়া ইয়াতে প্লাস আছে ইয়াতেও প্লাস দি দিবা ঠিক আছে x² ইয়াতেও x² হৈছে নাই কি 3 নাই 3 এটা দি দিয়া সো x² লগত 3 পূৰণ কৰিলে 3x² হৈ গৈছে হৈছে -5/3 লগত এটো পূৰণ কৰা সো -5/3 পূৰণ ওপৰত কি আছে +3 3 ক্যান্সেল -5 আনসার হৈ যাব বুজি পাইছা এতিয়া সো মাইনাস যদি কৰো মই এটো প্লাস আছে মাইনাস হৈ যাব এটো মাইনাস আছে প্লাস হৈ যাব দেই এটো ক্যান্সেল এটো ক্যান্সেল সো 0 পাই যাম মই কৈছিলো না নাই এটো এটা উৎপাদক হয় তে ভাগফল 0 ওলাবই অবিয়াসলি হয় না নাই এতিয়া আমি যোনটো ভাগফল পাইছো সেই ভাগফলটোক আমি এতিয়া উৎপাদক বিশ্লেষণ কৰি দিম তাৰ পৰাই দুটা শূন্য আৰু বাকি দুটা শূন্য পাইয়ে যাম ঠিক আছে আৰু অকনমান আছে দেই অকনমান খালি ধৈৰ্য ধৰা আনসাৰ একদম তোমালকৰ হাতৰ মুঠিত হৈ যাব তাৰ পিছত কি কৰিব লাগিব এই ভাগফলটো আমি উৎপাদক বিশ্লেষণ কৰি দিম ভাগফলটো কি পাইছো 3x² তোমালকে তলত পাতিবা দেই মোৰ জায়গা হোৱা নাই কানে ওপৰত পাতিছো 3x² + 6x + 3 = 0 সো উৎপাদক বিশ্লেষণ বহুত ইজি হয় না নাই প্ৰথম পদ অন্তিম পদটো পূৰণ কৰি দিব লাগে 3 3 গুণ 9 9 ক তুমি ভাঙি দিয়া 9 ক তুমি ভাঙি দিয়াছুন ভাঙি দিলে 3 আৰু 3 পাবা তে যোগ কৰি মাজৰ সংখ্যাটো মিলাব লাগে তে 3 যোগ 3 মাজৰ সংখ্যা 3 3 গুণ আকৌ 9 হৈ আছে টেনচনে নাই হয় না নাই সো কি কৰিব লাগে 3x² + 6 ৰ জায়গাত মই 3 + 3 বহাই দিম কথাটো বুজি পাইছা যোগ কৰি পেলাই এটো হ'ব লাগিব আকৌ পূৰণ কৰি এটো হ'ব লাগিব হি তেনেকাকে হ'ব লাগিব কিন্তু দেই কোনে কোনে উৎপাদক বিশ্লেষণ ভালকে পাৰা যদি না পাৰা তোমালকে কোৱা মই বুজাই দিম ঠিক আছে লগতে x আছে +3 = 0 ঠিক আছে তাৰ পিছত চোৱা 3x² প্লাস এই x টো যদি 3 লগত পূৰণ কৰো 3x প্লাস 3 লগত x পূৰণ কৰিলে 3x + 3 = 0 হৈছে এতিয়া এই দুটাৰ পৰা কি কমন আহিব 3 কমন তো আহিবই দেখা পাই আছো লগতে x ও কমন আহি যাব 3 কমন আনিছো x কমন আনিলো ইয়াতে ৰৈ যাব কি x দুটা আছিল x এটা ৰৈ যাব হয় নে নাই প্লাস 3x টো কমন আনিলো ইয়াতে 1 এটা ৰৈ যাব একু নাই মানে 1 এটা থাকি যায় এতিয়া প্লাস এই দুটাৰ পৰা কি কমন আহিব 3 কমন আহিব সো 3 যদি কমন আনো ইয়াতে ৰৈ যাব x প্লাস প্লাস আৰু দেই এই প্লাসটো ইয়াতে বহুৱা নাই এই টু চিন আৰু এই টু চিন পূৰণ কৰি পেলাই হে ইয়াতে বহাব লাগে সো 3 যদি কমন আনো একু নাই মানে 1 এটা থাকি যাব = 0 ব্ৰেকেট দুটা একে হৈছে মানে আমাৰ আনসাৰ শুদ্ধ হৈছে দেই এতিয়া চোৱা x + 1 কমন লৈ আহা x + 1 ইয়াতে আহি গল কমন ৰৈ যাব কি
3x plus 3 equal to 0 hey পাই গলো আৰু দেই now x plus 1 equal to 0 so x equal to হৈ যাব -1 or 3x plus 3 equal to 0 so হৈ যাব 3x plus 3 into এপিনে গুছি গলে -3 হৈছে 3 এ 3 কাটিলে 1 so x equal to এপিনেও পাই গলো মই -1 so আমি বাকি দুটা শূন্য কি পাই গলো -1 আৰু -1 ঠিক আছে বুজি পাইছা এতিয়া গুটে কিটা শূন্য লিখি দিবা এতেকে বহুপদটোৰ আটাইবোৰ শূন্য কি পাইছো এটা পাইছো প্ৰথম √5/3 তাৰ পিছত -√5/3 তাৰ পিছত -1 আৰু -1 বুজি পাইছা একদম সিম্পল কোৱেশ্চন তোমালোকে ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু 4 নম্বৰ কোৱেশ্চনটো সোৱা বহুত বেছিকে ইম্পৰ্টেন্ট তোমালোকে ষ্টাৰ মাৰ্ক এটো দি ৰাখিবা কি কৈছে সোৱা x³ - 3x² + x + 2 বহুপদ gx ৰে হৰণ কৰাত মানে যোনটো আমাৰ বহুপদ দি দিছে হেতু হৈ যাব px কথাটো বুজি পাইছা নে সো সলিউশন আমাক px দি দিছে আমাৰ x³ - 3x² + x + 2 ঠিক আছে নেক্সট আমাক gx টো আমাক দিয়া নাই হয়নে gx টো আমাক দিয়া নাই তাৰ পিছত ভাগফলটোক তোমালোকে মই ইয়াতে অসমীয়াতে লিখি দিছো বাৰু ভাগফলটোক আমি qx বুলিও লিখো দেই সো qx টো আমাক কিমান দিছে x - 2 ঠিক আছে আৰু ভাগহে আৰু বাকিটো একেই তোমালোকে জানাই হয়নে নাই সো ভাগহেটোক আমি rx বুলিও লিখো দেই rx বুলিও লিখো সো হেতু কিমান দিছে আমাৰ -2x + 4 হয়নে নাই তোমালোকে ভাবিছা এই কিটাৰ অসমীয়া নাম কি এই px ৰ নাম হৈছে ভাজ্য ঠিক আছে তোমালোকে সৰুতে ক্লাস 5 তে পাইছে কিনি বস্তু gx টো হৈছে ভাজক যাৰ দ্বাৰা হৰণ কৰিম ঠিক আছে আমাক gx টো আমাক ফাইন কৰিব দিছে মানে উলিয়াব দিছে সো তোমালোকে এটা জানা আমি জানো এটা ফৰ্মুলা জানা আমি জানো ফৰ্মুলাটো কি যে ভাজক সমান ভাজ্য সমান ভাজক পূৰণ ভাগফল প্লাস বাকি বা ভাগহে ঠিক আছে সো ভাজ্যটো আমি কি বুলি জানো ভাজ্যটো আমি px বুলি জানো সো px টো নাজানো এতিয়া হয়নে নাই px টো জানো সো ভাজ্যটো আমাৰ কিমান x³ - 3x² - x + 2 ঠিক আছে ভাজকটো আমি নাজানো ভাজকৰ জাগাত মই gx বুলি gx এ লিখি ৰাখি দিছো ঠিক আছে পূৰণ ভাগফলটো qx ঠিক আছে প্লাস ভাগহেটো rx ঠিক আছে সো এতিয়া মই ইয়াতে মান কিটাই বহাই দিও ইয়াতে ঠিক আছে সো ভাগফলৰ মানটো কি x - 2 rx ৰ মানটো কি rx ৰ মানটো -2x + 4 হৈছে এতিয়া মই কি কৰিব লাগিব সোৱা মনোযোগেৰে সোৱা x³ - 3x² + x + 2 হৈছে এতিয়া এই গুটেইটোৰ আগত কি চিন আছে প্লাস চিন মই যদি ইপিনে লৈ আহো তেতিয়া হলে মাইনাস হৈ যাব সো মাইনাস এই গুটেই ব্ৰেকেট -2x + 4 কথাটো বুজি পাইছা নে মানে এই গুটেই ব্ৰেকেটটো মই একদম ধৰি আনি প্লে ইয়াতে বহাই দিছো তেতিয়া হলে ইয়াৰ আগত কি চিন থাকিব প্লাস চিন থাকিব তে প্লাস চিনডাল পৰিৱৰ্তন হৈ প্লে ইপিনে মাইনাস চিন হৈ যাব হয় না নাই সো সমান ইপিনে আছে gx * x - 2 বুজি পাইছা সো এতিয়া ব্ৰেকেটটো যদি মই অতৰাও x³ - 3x² + x + 2 - প্লাস 2x -4 equal to এপিনে আছে gx * x - 2 এতিয়া সোৱা কি হৈ আছে x³ - 3x²
প্লাস x প্লাস 2x হয়নে সো প্লাস 3x হৈ যাব প্লাস 2 মাইনাস 4 সো মাইনাস 2 হৈ যাব আৰু এপিনে আছে gx into x minus 2 এতিয়া x minus 2 টো এপিনে পূৰণ হৈ আছে এপিনে আনিলে কি হৈ যাব হৰণ হৈ যাব সো হৈ যাব x কিউব minus 3x square plus 3x minus 2 এটো এপিনে আনিলে হৰণ কৰি দিম x minus 2 equal to gx মই পাই যাম এতিয়া x minus 2 ৰে যদি এই ওপৰৰ যোনটো ৰাখি আছে তাক যদি মই হৰণ কৰি দিও আমি আনসাৰ পাই যাম কথাটো বুজি পাইছা তোমালোকে ধুনিয়াকে এইখিনি বস্তু নোট ডাউন কৰি লোৱা বা স্ক্ৰিনশ্বট লৈ লোৱা এইখিনি মই এটোৰে এটুক মই এতিয়া হৰণ কৰি দেখাই আছো মই এটোৰে এটুক হৰণ কৰিম সোৱা x কিউব আছে ইয়াতে সিঙ্গল x আছে x স্কয়াৰ দিলে x ৰ লগত x স্কয়াৰ পূৰণ কৰিলে x কিউব minus 2x minus 2 লগত যদি x স্কয়াৰ পূৰণ কৰো minus 2x স্কয়াৰ হৈ যাব x স্কয়াৰ খাৰি যেহেতু এটোৱে ইয়াতে বহাই দিছো কথাটো বুজি পাইছা নেক্সট তুমি মাইনাস কৰিব লাগিব মাইনাস কৰিলে এটো প্লাস আছে মাইনাস হৈ যাব মাইনাস আছে প্লাস হৈ যাব হয়নে সো এটো প্লাস x কিউব এটো মাইনাস x কিউব ওপৰটো হৈ যাব মাইনাস 3x স্কয়াৰ তলটো হৈ যাব প্লাস 2x স্কয়াৰ হয়নে নাই সো কি হৈ যাব এটো মাইনাস 3x স্কয়াৰ তলটো প্লাস 2x স্কয়াৰ হৈ যাব মাইনাস x স্কয়াৰ হৈ যাব হয়নে নাই ওপৰটো মাইনাস 3 ন তলটো প্লাস 2 ঠিক আছে এটা বাকি থাকি যাব মাইনাস x স্কয়াৰ হৈ যাব plus 3x তলত নমায় না plus 3x minus 2 নমায় না হৈছে ইয়াতে মাইনাস মানে ওপৰটো মাইনাস দি দিবা এতিয়া x ইয়াতে দুটা আছে ইয়াতে সিঙ্গল x আছে তে আৰু এটা x লাগিব x ৰ লগত minus x পূৰণ কৰিলে minus x স্কয়াৰ হৈছে minus a plus 2 ৰ লগত x পূৰণ কৰিলে 2x তাৰ পিছত মাইনাস কৰিলে কি হৈ যাব এটো মাইনাস আছে প্লাস হৈ যাব এটো মাইনাস হৈ যাব এটো ক্যান্সেল 3টা x আছে প্লাসত 2টা x মাইনাসত হৈ গল হয়নে সো এটা x ৰৈ যাব মাইনাস 2 ইয়াতে ৰৈ যাব হয়নে সো ইয়াতে x ইয়াতেও x মিলি গৈছে ইয়াতে একো নাই মানে প্লাস চিন আছে প্লাস চিন দি দিবা তো x যেহেতু মিলি গৈছে এবাৰ হলেও তো যাব x এগুণ x হয়নে নাই মাইনাস এ প্লাস এ মাইনাস 2 এগুণ 2 হয়নে নাই সো মাইনাস কৰি দিয়া আকৌ এবাৰ এটো প্লাস আছে মাইনাস হৈ যাব মাইনাস আছে প্লাস হৈ যাব তো এটো ক্যান্সেল এটো ক্যান্সেল আনসার 0 তে তুমি x - 2 ৰে যদি এটো হৰণ কৰি দিয়া তুমি এই আনসারটো পাই যাবা x² - x + 1 সো এতেকে লিখি দিবা এতেকে gx সমান সমান x² - x + 1 কথাটো বুজি পাইছা সো এইটোৱে আনসার আছিল ঠিক আছে যদি বুজি পাই আছা তোমালকে ধুনিয়াকে ভিডিওটো লাইক টু কৰি দিবা আৰু লগতে নিজৰ ফ্ৰেন্ডছৰ ওচৰত ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে এতিয়া নেক্সট কোৱেশ্চন কিনি চোৱা বহুত বেছিকে ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন কিনি এতিয়া তোমালোকৰ 6 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকৰ 6 নম্বৰৰ 2 আৰু 3 টো তোমালোকৰ এই 4 নম্বৰৰ নিচিনা সৰি 4 নম্বৰ নহয় 5 নম্বৰ এতিয়া তোমালোকৰ 6 নম্বৰৰ 1 নম্বৰ প্ৰশ্নটো তোমালোকক মই কৰাই দি আছো মনোযোগৰে চোৱা তোমালোকে 6 ৰ 2 আৰু 3 টো একদম সেম টু সেম কোৱেশ্চন তোমালোকক মই 3 নম্বৰ কোৱেশ্চনটো তোমালোকক কৰাই দিছো তে তোমালোকে হি 3 নম্বৰটো নিচিনা তোমালোকে নিজে কৰিব যত্ন কৰিবা ঠিক আছে আনসাৰ কিনি মোক খালি কমেন্টত জনাই দিবা বা মেছেজ কৰি প্লে তোমালোকে মোক আনসাৰটো দি দিবা বা ধুনিয়াকে ফটো মাৰি প্লে তোমালোকে দি দিব পাৰিবা মোক ঠিক আছে 1 নম্বৰটো অলপ যেহেতু এটা শূন্য দিছে এটো অলপ বেলেগ ধৰণে কৰিব লাগিব তোমালোকে মনোযোগৰে চাই যোৱা ঠিক আছে তে কি কৈছে 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য 1 সো px টো আমাক কি দিছে সলিউশন px টো আমাক দি দিছে 3x³ - x² - 3x + 1 হয়নে নাই আমাক এটা শূন্য আমাক 1 বুলি কৈছে সো এটা শূন্য যদি আমাৰ 1 হয় তেতিয়া হলে আমি x = যদি আমি কি ধৰিব লাগিব x = 1 বুলি ধৰিব লাগিব হয়নে নাই তে x টো যদি মই ইপিনে লৈ আহো -1 = 0 হয়নে নাই এতিয়া এটো এটা আমি উৎপাদক পাই গলো এই উৎপাদকটোৰে এটুক মই হৰণ কৰি দিম দেই সো যদি হৰণ কৰো সোৱাচোন কি পাও 3x³ - x² - 3x + 1 ঠিক আছে x - 1 ৰে মই হৰণ কৰি দিম ইয়াতে x আছে ইয়াতে x³ আছে x² লাগিব ইয়াতে 3 আছে ইয়াতে 3 নাই তে 3 এটাও দি দিব লাগিব হয় না সো হৈ যাব 3x³ -1 ও ইয়াক পূৰণ কৰিব সো হৈ যাব -3x²
হয়নে -1 এ ইয়াক পূৰণ কৰি দিব সো -3x² পাই যাম x² হাৰিয়ে হাৰিয়ে বহাইছো মই হেতু কাৰণে এতিয়া যদি মই মাইনাস কৰি দিও মাইনাস কৰিলে কি হৈ যাব সো এটো প্লাস আছে এটো মাইনাস হৈ যাব এটো মাইনাস আছে এটো প্লাস হৈ যাব সো এটো ক্যান্সেল হয়নে নাই এতিয়া -x² এটো হৈ যাব +3x² এতিয়া এটো -x² এটো +3x² তে কি হৈ যাব +2x² হৈ যাব হয়নে নাই উপৰটো মাইনাস হৈ আছে তলৰটো প্লাস হৈ আছে হয়নে নাই তিনটা মোৰ জমা এটা হে মোৰ বাকি তে এটা বাকি মই মাৰি দিছো আৰু দুটা মোৰ জমা থাকিব হয়নে নাই সো +2x² ইয়াতে ৰৈ গল আকৌ এতিয়া -3x টো তলত নমাই আনিম কাৰণ তাৰ তলত একোই নাই +1 টো নমাই আনিছো কথাটো বুজি পাই আছে নে নাই ঠিক আছে এতিয়া মনোযোগ দিবা দে ইয়াতে 2 আছে ইয়াতে 2 নাই হয়নে ইয়াতে কি চিন আছে প্লাস আছে ইয়াতে প্লাস এটা দি দিব লাগিব ইয়াতে x দুটা আছে ইয়াতে এটা সিঙ্গল x দি দিব লাগিব তেতিয়াহে x পূৰণ কৰিলে x² হৈ যাব 2 এটা আছে ইয়াতে 2 নাই তে 2 এটাও তোমালকে দি দিব লাগিব ঠিক আছে x ৰ লগত এতিয়া +2x পূৰণ কৰিলে 2x² হৈ যাব -1 ৰ লগত যদি এটো পূৰণ কৰা -2x পাই যাবা সো এটা যদি বিয়োগ কৰো দিও মই কি হৈ যাব সোৱা সো এটো মাইনাস হৈ যাব ইয়াৰ চিনিত আগত কি আছে প্লাস চিন আছে ইয়াতে মাইনাস হৈ যাব ইয়াতে মাইনাস আছে এটো প্লাস হৈ যাব সো এটো ক্যান্সেল -3x + 2x -x + 1 ৰৈ যাব হয়নে ইয়াতে মাইনাস মানে ইয়াতো মাইনাস তোমালকে দি দিব লাগিব দেই এতিয়া x মিলি গৈছে একবাৰটো যাব x পূৰণ -1 -x হৈ যাব -a প্লাস 1 পূৰণ 1 একেই হৈ যাব সো মাইনাস যদি কৰি দিও এটো প্লাস হৈ যাব এটো মাইনাস হৈ যাব তো ক্যান্সেল যাব ইকুয়াল টু 0 সো এতিয়া মই এটুক মই কি কৰিম উৎপাদক বিশ্লেষণ কৰিম এই ভাগফলটো 3x² + 2x - 1 ইকুয়াল টু 0 এটুক মই এতিয়া কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম সোৱা 3 আৰু 1 আছে 3 গুণ 3 সো 3 ক যদি ভাঙি দিও 1 আৰু 3 এ পাম মাইনাস কৰি মাজৰ সংখ্যাটো মিলাব লাগিব তে 3 পৰা 1 মাইনাস কৰিলে 2 পাই আছো মই সিম্পল একদম হয় না নাই সো 3x² + 2 ৰ জায়গাত মই কি লিখিম 3 - 1 হোল ইনটু x - 1 ইকুয়াল টু 0 আরে বাবুয়া বুজি পাই আছে নে নাই ঠিক আছে বুজি পাই আছে যদি ধুনিয়াকে কমেন্ট এটাও কৰি দিবা যে বুজি পাই আছো স্যার ঠিক আছে বহুতখিনি তোমালকৰ কাৰণে কষ্ট কৰি আছো তে তোমালকেও যিখিনি মই কষ্ট কৰি আছো সেই মতে তোমালকে ৰিজাল্টও দিব লাগিব লগতে তোমালকে মৰমও দিব লাগিব তেতিয়াহে আগবাঢ়িব পাৰিম হয়নে নাই সোৱা নেক্সট সোৱা 3x² প্লাস 3 লগত x টো পূৰণ কৰিলে 3x প্লাস a মাইনাস a মাইনাস 1 লগত x টো পূৰণ কৰিলে x - 1 ইকুয়াল টু 0 সো এতিয়া এই দুটাৰ পৰা কমন আনিম এই দুটাৰ পৰা সো 3 কমন আহিব লগতে x কমন আহিব যদি 3 কমন আনো x ইয়াতে এটা কমন আনিছো x এটা ৰৈ যাব দুটা আছিল ন x প্লাস ইয়াৰ পৰা যদি 3x কমনে আনিলো 1 এটা ৰৈ যাব মাইনাস ইয়াতে মাইনাস চিন আছে মাইনাস দিলো এই দুটাৰ পৰা কি কমন আহিব বাৰু একো কমন নাহে যদিও একো কমন আহে 1 এটাটো কমন আহিব পাৰিব যদি 1 কমন আহে ইয়াতে 1 যদি কমন আহে x এ ৰৈ যাব মাইনাস ইয়াতে প্লাস মই বাৰে বাৰে কৈছিলো যে এই চিন দুটা তুমি পূৰণ কৰি প্লাহে ইয়াতে বহাবা কথাটো বুজি পাইছা নে আকৌ 1 ৰ পৰা যদি 1 আনো 1 এ ৰৈ যাব ইকুয়াল টু 0 এতিয়া ব্ৰেকেট দুটা একে হৈছে তে কমন আনা x + 1 কমন আনিলো আৰু এটো ৰৈ যাব 3x - 1 ইকুয়াল টু 0 সো নাও মই পাই গলো x + 1 equal to 0 so x equal to -1 or 3x - 1 equal to 0 so হৈ যাব x equal to কি হৈ যাব 1/3 -1 টো এপিনে গুছি গলে +1 3 টো এপিনে পূৰণ হৈ আছে 3 টো এপিনে গুছি গলে হৰণ হৈ যাব সো 3 ৰে এটো হৰণ কৰিলে 1/3 পাই আছো সো আমি শূন্যবোৰ আটাই কেটা তিনিটা শূন্য আছিল কাৰণ হাইয়েস্ট মাত্ৰা কিমান হাইয়েস্ট মাত্ৰা আছে আমাৰ 3 সো তিনটা শূন্য পাম সো এতেকে বহুপদটোৰ আটাইবোৰ শূন্য কি পাইছো আগত এটা পাইছিলো 1 হয়নে নাই 1 এটা পাইছো মই -1 আকৌ এটা পাইছো 1/3 বুজি পাইছা 6 নম্বৰৰ বাকি 2 নম্বৰ আৰু 3 নম্বৰ তোমালকৰ একদম এজ ইট ইজ তোমালকৰ 3 নম্বৰ নিচিনা তোমালকে নিজে নিজে কৰিব চেষ্টা কৰা ঠিক আছে পাৰিবা নিশ্চয় পাৰিবা আৰু এনেকুৱাই অলপ চলপ
হয়নে নাই এতিয়া তোমালোকক 7 নম্বৰ মই কৰাই দি আছো ঠিক আছে 7 নম্বৰো মই এটা কৰাই দিম তোমালোকে হেতু চাই নেক্সট কৰিবা ঠিক আছে 7 নম্বৰ মই 1 নম্বৰটো কৰি দিছো তোমালোকে 2 নম্বৰটো কৰিবা একদম এজ ইট ইজ কোৱেশ্চন ঠিক আছে তোমালোকে খালি তোমালোকক মই নিয়মটো শিকাই দি আছো ঠিক আছে কোনোবা আকৌ বেয়া পাইছে নেকি বেয়া পালে তোমালোকে কবা মই লাগিলে বুজাই দিম আকৌ টেনচন কৰিব নালাগে ঠিক আছে একো ভয় কৰিব নালাগে অলক সি শেয়াৰ ঠিক আছে সো 1 নম্বৰটো চোৱা কি দিছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বাপৰে বাপ ইমান দীঘল দি দিছে হয়নে তেও ভয় কৰিব নালাগে এখিনি একদম যেহেতু এলজেব্ৰাৰ ভিতৰত পৰে বহুত ইজি কোৱেশ্চন হয় কিনি ঠিক আছে সো বহুপদটোক আমাৰ এটো px বুলি ধৰিব লাগিব সো px আৰু এটো কোৱেশ্চন তোমালোকক মই 4 নম্বৰটো নিচিনা একি দেই px 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 হয়নে এটো আমাক px দি দিছে বহুপদটোক আন এটা বহুপদ 3x plus 7 এৰে হৰণ কৰাত যেহেতু 3x plus 7 এৰে হৰণ কৰিম 3x plus 7 এৰে হৰণ কৰিম মানে এইটো হৈ যাব আমাৰ gx কথাটো বুজি পাইছা যাৰ দ্বাৰা হৰণ কৰিম হেতু হৈ যাব gx দেই ভাগকে কিমান পাইছে ভাগকেটো আমি কি বুলি লিখো rx বুলি লিখো সো rx কিমান পাইছে -15 আমাক কি কৈছে ভাগফল উলিয়াব মানে আমাক qx টো আমাক ওলাব দিছে ঠিক আছে সোয়া আমি কি জানো px মানে ভাজ্য সমান সমান কি আছিল ভাজক মানে কোনটো হ'ব gx ইনটু কি আছিল ভাগফল মানে qx প্লাস বাকি বা ভাগখে কোনটো হ'ব rx ঠিক আছে তোমালোকে এনেকুৱাকে লিখিলেও হ'ব যাব দেই সো px টো আমাক কি দিছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 okay gx টো আমাক কিমান দিছে 3x plus 7 into qx টো আমাক দিয়া নাই plus rx আমাৰ কিমান -15 হয় না সো এতিয়া সোয়া কি হৈ যাব 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 এইবোৰ কোৱেশ্চনত নজৰ হটি দুৰ্ঘটনা ঘটিমান তুমি যদি অকনমান যদি নিজৰ যোনটো এটেনশন যদি ব্ৰেক কৰি পেলে বেলেগ পিনে যদি দিছা তেতিয়া হলে আনসাৰে বেলেগ বহুত ভয়ংকৰ এটা আনসাৰ ওলাব তে তোমালকে বহুত সিনসিয়াৰলি কোৱেশ্চন খিনি সলভ কৰিবা আৰু খুব মনোযোগৰে ভিডিও খিনিও চাবা দেই আচ্ছা এই গুটেইটোৰ আগত মনোযোগ দিবা দেই এই গুটেইটোৰ আগত কি চিন আছে প্লাস চিন আচ্ছা হেতু বাদ দিয়া মই আৰু ইজিকে কৰি দিছো চোৱা যদি মই প্লাসে মাইনাসে কৰো প্লাসে মাইনাসে যদি পূৰণ কৰি দিও মাইনাস পাই যাম তে -15 এপিনে পাই যাম তে -15 টো এপিনে লহিলে +15 হৈ যাব হৈছে বুজি পাইছা বহুতে ভাবিব পাৰে এপিনে প্লাস আছে আপুনি এপিনে কিয় প্লাস লিখিছে প্লাসে মাইনাসে মাইনাস -15 হৈ গল এপিনে আনিলে +15 সো এপিনে ৰৈ যাব 3x + 7 তাৰ পিছত ইনটু gx আছে সৰি qx নহয় জানো qx সো এতিয়া কি কৰিব পাৰা যে সোয়া হৈ গল আৰু 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আৰু plus 15 তে হৈ যাব -35 বুজি পাইছা সো ইকুৱেল হৈ যাব এটা কি কৰো এটো পূৰণ হৈ আছে এপিনে লৈ আহো সো এটো ডিভাইডেড দিম 3x plus 7 equal to এপিনে মই কি পাই যাম qx পাই যাম হয়নে নাই সো 3x plus 7 এৰে মই এটো হৰণ কৰি দিম এতিয়া কথাটো বুজি পাইছা সো তোমালক হৰণ কৰা মই কিমান হিকালো হয়নে নাই এটোৰে এটো হৰণ কৰি দিম আনসাৰটো মই পাই যাম আৰু দেই সো এতিয়া 3x plus 7 এৰে মই ওপৰৰ যোনটো ৰাখি আছে হেতু হৰণ কৰিম আৰু আনসাৰ পাই যাম ঠিক আছে সোৱা ইয়াতে 6 আছে ইয়াতে 6 নাই মানে এটা 2 দিব লাগিব তেতিয়াহে 2 3 গুণ 6 হৈ যাব হয়নে নাই x ইয়াতে সিঙ্গল আছে ইয়াতে 4টা আছে তে ইয়াতে সিঙ্গল হলে নহব আৰু 3টা দিব লাগিব বুজি পাইছা সো 3x লগত এটো পূৰণ কৰি মই 6x to the power 4 পাই যাম
তো +7 ও যদি ইয়াক পূৰণ কৰিব 7 দুগুণে 14 প্লাস 14x³ পাই যাম হয় না না x³ পাই যাম এতিয়া যদি মই মাইনাস কৰি দিও মাইনাস কৰিলে এটো প্লাস আছে মাইনাস হৈ যাব এটো প্লাস আছে মাইনাস হৈ যাব সো এটো ক্যান্সেল ওপৰত +x³ তলত +11x³ তলত আছে -14x³ সো হৈ যাব কিমান হৈ যাব -3x³ হয় না নাই আৰু এখিনো তলত নামাই দিবা -7x² -15x -35 বুজি পাইছা ইয়াতে মাইনাস মানে ওপৰতো মাইনাস দি দিব লাগিব ইয়াতে 3 ইয়াতো 3 মিলি আছে ইয়াতে x কেইটা আছে 3টা ইয়াতে এটা আৰু দুটা দিব লাগিব বুজি পাইছা মানে 3x ৰ লগত এইটো পূৰণ কৰি পেলাই আমি -3x³ সেম টু সেম পাই যাম মানে দেই সো এতিয়া +7 ৰ লগত এইটো পূৰণ কৰিম প্লাসে মাইনাসে -7 ৰ লগত x² পূৰণ কৰিলে 7x² সো মিলিয়ে গৈছে মিলি গলে ভাল আমাৰ কি হৈ যায় কাটা কাটি যায় গৈ হয়নে নাই সো মাইনাস হৈ গলে ইয়াতে প্লাস হৈ যাব ইয়াতেও প্লাস হৈ যাব সো এটো ক্যান্সেল সো পাই গলো -15x এপিনে -35 ইয়াতে মাইনাস মানে ওপৰতো মাইনাস দিবা এতিয়া সোৱা x মিলি আছে দেখা পাইছা ইয়াতে 3 আছে ইয়াতে 15 আছে তে মই 5 এটা দি দিলে 3 5 গুণ 15 হৈ যাব সো -15x মিলি যাব তেতিয়া মাইনাস আছে কাৰণে মাইনাস মিলি যাব মাইনাস প্লাসে মাইনাসে -7 5 গুণ 35 দেখা পাইছা মিলি গৈ আছে সো মাইনাস হলে এটো প্লাস হৈ যাব এটো প্লাস হৈ যাব সো এটো ক্যান্সেল এটো ক্যান্সেল ইকুয়াল টু 0 সো আমি আনসার পাই যাম এতেকে qx ভ্যালু টু পাই যাম আমি 2x³ -x² -5 বুজি পাইছা সো এইটো আছিল আমাৰ কি qx মানে ভাগফল ঠিক আছে স্টুডেন্টস যেহেতু বহুপদ চ্যাপ্টাৰ তোমালকে ওয়ান শট ভিডিওটো চালা তোমালকে কিবা বুজি নাপালে কমেন্ট বক্সত তোমালকে জনাবা আৰু নেক্সট কি পাঠৰ বাবে তোমালকে ওয়ান শট ভিডিও আনিব লাগে তোমালকে কমেন্টত হেতু জনাবলৈ নাপাহৰিবা ঠিক আছে তো আজিলৈ ইমানতে ধন্যবাদ